হেল্ল' এভৰিৱান, মই হ'লো তোমালোকৰ সিংচাৰ আৰু আজি আৰম্ভ কৰিছো আমি চেপ্টাৰ 7 অল্টাৰনেটিং কাৰেণ্ট ক্লাছ 12। এতিয়া মই ইয়াতে চোৱা এতিয়া এক্সাম আহি পালে, চ' সেইকাৰণে আমি প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যনবিলাক বিশেষকৈ ডিছকাছ কৰিব লাগিব। চ' যাতে আমাৰ আইডিয়া হৈ যায় কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চ' প্ৰথমতে মই কি কৰিছো ইয়াতে এই ভিডিঅ'টোত একদম যোগাৰু ভিডিঅ' এটা বনাইছো যাতে পৰীক্ষাৰ কাৰণে আমি পটককৈ পঢ়ি পেলাই ভাল গুড স্ক'ৰ কৰিব পাৰোঁ। চ' মই প্ৰথমতে এড কৰিছো ইয়াতে 2024 চনত কি কুৱেশ্যন আহিছিলে অল্টাৰনেটিং কাৰেণ্ট চেপ্টাৰটোৰ পৰা। তাৰপিছত 2023 চনত কি আহিছিলে, 2022, ঠিক তেনেকে 2021 পৰা আদি কৰি মই 2016 অব্লিক এইটো 2015ৰো কেইটামান কুৱেশ্যন আছে। চ' 2015লৈকে কি কুৱেশ্যন আহিছে আমি মোটামুটি তাৰ পৰা আমি উলিয়াই লৈছো। চ' গতিকে মই ভাবো যে ইমানখিনি কুৱেশ্যন যদি আমাৰ হৈ যায়, এটলিষ্ট এইটোৰ পৰা যি কুৱেশ্যন আহে তোমালোকে ভালকে কৰিব পাৰিবা। ত' প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিম যে এই চেপ্টাৰটো মেইন পঢ়িবলগীয়া কি বস্তু আমি পঢ়িব লাগে, মানে ইয়াতে পঢ়িবলগীয়া কি আছে। চ' মই প্ৰথমতে ক'ম এই চেপ্টাৰটোত বাৰে বাৰে আহি থকা প্ৰশ্নটো হৈছে AC জেনেৰেটৰ। এই প্ৰশ্নটো বাৰে বাৰে আহে। AC জেনেৰেটৰটো বহুত বাৰ আহিছে। তো আমি এতিয়া প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন চাওঁতে আমি পামেই। AC জেনেৰেটৰ য'ত গৈ পেলাই আমাৰ এনেকুৱা ওলাই গৈ E=E0 sin omega t, এটা ভেৰিয়েবল অল্টাৰনেটিং ভল্টেজ ওলাই, এইটো বাৰে বাৰে আহে। তাৰপিছত নাম্বাৰ 2 IRMS ভেলু, RMS ৰুটছ মিন স্কোৱাৰ, যিটো কাৰেণ্ট হয় এই কাৰেণ্টটো ওলাবলৈ আহে। তাৰপিছত নাম্বাৰ 3 আমি এনেকুৱা ভাবিব পাৰো যে ধৰি লোৱা অল্টাৰনেটিং কাৰেণ্টটো যদি আমি ৰেজিষ্টেঞ্চ এটাত লগাই দিওঁ, অকল ৰেজিষ্টেঞ্চত লগাই দিওঁ কি হ'ব, তাত আমি 4টামান বস্তু চাই থাকিব লাগে। এটাটো হৈছে যদি এইটো ভল্টেজ লগাই দিওঁ তাত কাৰেণ্টটো আমি কেনেকুৱা পাম, তাৰ গ্ৰাফ কেনেকুৱা হ'ব, তাৰপিছত তাৰ ফেজৰ ডায়েগ্ৰামটো কেনেকুৱা হ'ব, আৰু পাৱাৰ কি হ'ব, এই বস্তুকেইটা চাব লাগে। কাৰেণ্টটো কেনেকুৱা হ'ব, ভল্টেজটোতো আমি এইটোৱে লগাম V0 sin omega t বা E0 sin omega t লগাই দিম ৰেজিষ্টেঞ্চত। তাত আমি চাম কাৰেণ্ট কেনেকুৱা হ'ব, গ্ৰাফডাল কেনেকুৱা হ'ব, ভল্টেজ আৰু কাৰেণ্টৰ গ্ৰাফ, ফেজৰ ডায়েগ্ৰামটো কেনেকুৱা হ'ব, আৰু পাৱাৰ কেনেকুৱা হ'ব। এই বস্তুকেইটাই আমি প্ৰথমতে ৰেজিষ্টেঞ্চত লগাই পেলাই চাম, আৰু নেক্সটটো আমি AC ভল্টেজটো লগাই চাম এটা ইণ্ডাক্টৰত লগাই চাম, তাতো আমি সেই কাৰেণ্ট চাম, সেইকেইটা বস্তুৱেই কাৰেণ্টটো কি হ'ব, গ্ৰাফ কি হ'ব, ফেজৰ কি হ'ব, আকৌ তাত পাৱাৰটো কি হ'ব। চ' এইটো বস্তু চাম। তেনেকে আমি AC লগাই দিম এটা ছিংগল কেপাচিটৰত, চ' তাতো আমি সেইকেইটা বস্তুৱেই চাম, তাৰ গ্ৰাফ কেনেকুৱা ধৰণৰ হ'ব, ফেজৰ কেনেকুৱা ডায়েগ্ৰাম হ'ব, পাৱাৰটো কেনেকুৱা হ'ব, আমি এইকেইটা বস্তু চাই লম। চ' এইকেইটাৰ পৰা কুৱেশ্যন আহিছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি পঢ়িম। তাৰপিছত ধৰি লোৱা আমি চাব লাগিব নাম্বাৰ 4 হৈছে LCR চাৰ্কিট। এটা AC ভল্টেজ আমি এটা ইণ্ডাক্টৰ, এটা কেপাচিটৰ আৰু যদি ৰেজিষ্টৰ, আমি যদি এটা ৰেজিষ্টৰত চিৰিজত লৈ পেলাই লগাই দিওঁ AC ভল্টেজ, এইটো ধৰি লোৱা ইণ্ডাক্টৰ, এইটো কেপাচিটৰ, এইটো ৰেজিষ্টৰ, তো তাত AC টো লগালে ইয়াত আমাক ওলাব লাগে যে ইম্পিডেঞ্চটো কি হয়। ইম্পিডেঞ্চ বুলি এটা টাৰ্ম পাম যাক জেড আখৰে বুজাই, ইয়াত ইম্পিডেঞ্চ ওলাব দিব, আৰু এইটো ওলাব দিব ফেজৰ এনালাইচিছ কৰি পেলাই ওলাব দিব। মই কৈ আছো শুনা, LCR চাৰ্কিটত আমাক কি ওলাব দিব, আমাক LCR চাৰ্কিটত আমাক ইম্পিডেঞ্চ ওলাব দিব, আৰু এইটো কৰিব দিব কামটো ফেজৰ এনালাইচিছ কৰি। LCRত আমি ইমানটো পঢ়িব লাগে। তাৰপিছত আহি যাব নাম্বাৰ 5, চ' পাৱাৰ আকৌ এটা ওলাব দিব, LCR চাৰ্কিটত আমি পাৱাৰটো কেনেকে উলিয়াম। তাৰপিছত এটা টপিক আহি যাব ৰেজনেন্স ফ্ৰিকুৱেঞ্চি, LCRত কি হ'ব, এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে। নাম্বাৰ 7 আমি পঢ়িব লাগে ট্ৰেন্সফৰ্মাৰ কি হয় আৰু ইয়াৰ কাহিনী। চ' এইকেইটাই টপিক আমি ইয়াত পঢ়িব লাগে। ইমানখিনি যদি পঢ়ি দিওঁ আৰু 2-4টা যদি অংক কৰি দিওঁ, তে আমাৰ এই চেপ্টাৰটোৰ পৰা যি কুৱেশ্যন আহিব আমি এইটো চল্ভ কৰিব পাৰিম। মানে এই বস্তুখিনি একদম বেচিক থিং। তো প্ৰথম হৈ গ'ল AC জেনেৰেটৰ। তো আমি চাওঁ যে AC জেনেৰেটৰৰ ওপৰত কি আজিলৈকে কুৱেশ্যন আহিছে। তো আমি AC জেনেৰেটৰ প্ৰথমে চাবলৈ বিচাৰিম। চ' ধৰি লোৱা প্ৰথম কুৱেশ্যন চোৱা,
The induced EMF mention the principle of a transformer question 2024 চনৰ question চাইছো the induced EMF generated by an AC generator is ইমান যে AC এনেকুৱা ধৰণৰ generate হয় draw a graph representing the expression and name the terms E naught and nu so এইটো question আহি গ'ল AC generator ওপৰত 2024 চনত তাৰপিছত তোমালোকে যদি চাব যোৱা 2023 চন 23 চনত কি আহিলে 23 চনত চোৱা মেনচন ওৱান ডিফাৰেন্স বিটুইন AC জেনাৰেটৰ এণ্ড মটৰ আৰু AC জেনাৰেটৰ মাজত ডিফাৰেন্স লিখিব আহিছে ড্ৰ এ নিট ডায়াগ্ৰাম অফ AC জেনাৰেটৰ এণ্ড ইণ্ডিকেট দা এইবাৰ আহি গ'ল AC জেনাৰেটৰ ডায়াগ্ৰাম আঁকিবলৈ তাত এইকেইটা বস্তু মানে ইণ্ডিকেট কৰিব দিছে তাত আঁকি পেলাই এইটো দেখুৱাব দিছে চিম্পল আঁকি পেলাই দেখালেই হ'ব আৰু মাৰ্ক ডিষ্ট্ৰিবিউচনটো দিছে হাফ হাফকৈ চাৰিটাত আৰু 1 নম্বৰ দিছে ডিফাৰেন্সটো লিখিলে তাৰপিছত আমি যদি চাওঁ 2022 চন তাতে চোৱা what is an AC generator a coil of area ইমান number of turn area a number of turns n rotating magnetic field b angular speed এনেকুৱা so ইয়াতো show that the system generate alternating current তাৰমানে আকৌ AC generator name the এইটো চোৱা draw E versus T graph যেটো আমাৰ ইয়াতো আহিছে draw graph represent the expression তো ইয়াৰ গ্ৰাফ আঁকিব আহিছে ইয়াতো আহিছে Name 3 types of such generator. Name 3 types of such generator. এনেকুৱা AC generator তিনটা নাম ক'ব দিছে তাৰপিছত আমি 2022 চনত মানে কন্টিনিউয়াস AC জেনাৰেটৰ আহি আছে তো তাৰপিছত যদি আমি চাওঁ 2020 আকৌ চোৱা draw a level diagram of an AC generator so that it produce sinusoidal EMF or current what is its frequency of rotation in India তাৰপিছত 2019 আহিলে the phenomenon of electromagnetic induction has been এনেকুৱা বুলি লিখিলে তাৰপিছত এইটো চোৱা আকৌ হেইটো name the device which can generate alternating current মানে কি হ'ব AC generator draw a net diagram of it আকৌ diagram আঁকিব আহিছে তো এই rectangular coil তো এনেকুৱা ultimately আকৌ এইটো ইয়াৰ গ্ৰাফ চাপ আঁকিব দিছে তো আকৌ এইটো AC generator তো most of the time আমি যদি চাব যাওঁ তো AC generator বাৰে বাৰে আহি আছে 2019 চন চোৱা a source of EMF VM connected with এইটো বেলেগ হ'ব তাৰপিছত এইটো চোৱা briefly explain the working of an AC generator 2018 চনত so AC generator is very important so আমি সেইকাৰণে AC generator টো প্ৰথমৰে পঢ়িবলৈ বিচাৰিম যে AC generator কি হয় তো মই এইটো চেপ্টাৰ চোৱা AC জেনাৰেটৰ যিটো আছে এইটো চেপ্টাৰ 6ত আছে দ্যাট ইজ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন সেই চেপ্টাৰটোৰ একদম লাষ্টৰ যিটো টপিক হয় তো তাত এই AC জেনাৰেটৰ বস্তুটো দিয়া আছে সো গতিকে মই তাৰ পৰা কিয়নো বাৰে বাৰে AC জেনাৰেটৰ বুলি আহে গতিকে চেপ্টাৰ আমি AC বুলি একচুয়ালি ক'ব নোৱাৰে এইটো চেপ্টাৰ 6ৰে হয় কিন্তু মোস্ট অফ দা টাইম যিটো কুৱেশ্যন হৈ আছে তো সেইকাৰণে মই AC তে ধৰি পেলাই মই এইটো কৰিছো তো ইয়াতে কি লিখিছে সবে চাম The phenomenon of electromagnetic induction has been technologically exploited in many ways. So, a prothom line to the phenomenon of electromagnetic induction has been technologically exploited in many ways. So, a word to yate dice swa. 2019 চনত the phenomenon of electromagnetic induction has been technologically imported application in the generation of alternating current. তো এতিয়া তাৰমানে আলটিমেটলি এইটো পৰা আকৌ কোৱেশ্চন হ'ব পাৰে যে অল্টাৰনেটিং কাৰেণ্টৰ কাৰণে কোনটো ফেনোমেননৰ পৰা আমাৰ এই টেকনলজিটো ইউজ কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ইলেক্ট্ৰমেগনেটিক ইন্ডাকশনৰ পৰা কৰা হৈছে এতিয়া ইয়াৰ জেনেৰেশনটো দেখাবৰ কাৰণে আমাৰ কি হ'ব এইখিনি পাৰ্টৰ পৰা আমি যদি বস্তুটো লিখো হৈ যাব এইটো সিম্পলকৈ মই বুজাই দিছো যে এইটো কইল আছে এই কইলত মেগনেট দুটাৰ মাজত এই কইলখিনি ৰখোৱা হ'ব তো ইয়াৰে এৰিয়া হৈছে A আৰু ম্যাগনেটিক ফিল্ড জেনাৰেট হৈছে B কইলটো যেতিয়া ইয়াতে ৰোটেট হ'ব আৰু ইয়াৰ এঙ্গুলাৰ স্পিড কিমান থাকিব ওমেগা সো এনেকুৱা ওমেগা স্পিডত যেতিয়া ই ঘূৰিব তেতিয়াহলে ইয়াতে ফ্লাক্স চেঞ্জ হ'ব ফ্লাক্সৰ ফৰ্মুলা হৈছে ফ্লাক্স ইকুৱেল টু NBA cos থিটা থিটাটোক আমি উইথ ৰেসপেক্ট অফ এঙ্গুলাৰ ভেলোচিটি ওমেগা ইকুৱেল টু থিটা বাই টি হয় সো তেতিয়াহলে থিটা ইকুৱেল টু আমি কি লিখিব পাৰো ওমেগা টি সো গতিকে সেইখিনিকে কি বুলি লিখিছে চোৱা flux equal to BA cos theta so BA cos omega t আমি কেনেকৈ এইটো লিখিম যদি কাৰবাৰ নোটছটো বনোৱা হৈ আছে তো খুব ভাল যদি বনোৱা হৈ থকা নাই এইখিনি পাও লিখিব পাৰা যে when a coil বুলি লিখি দিয়া is rotated with a constant angular speed omega the angle theta has been between the magnetic field vector and area vector A of the coil at any instant t is theta equal to omega t therefore the flux at any time t এইটো লাইন লিখি দিয়া
এইখিনিলৈকে লিখি পেলাই এইটো লাইন লিখি দিয়া ফ্লাক্স ইকুৱেল টু ইমান হৈ যাব এতিয়া ফেৰাডে কি বুলি কৈছে যেতিয়াই কইলটো ৰোটেট হৈ থাকিব ইয়াত যেতিয়া কইলটো ঘূৰি থাকিব ইয়াত ফ্লাক্স চেঞ্জ হ'ব তো ফেৰাডে কৈছে যে ফ্লাক্স চেঞ্জ হ'লে ইনডিউচ ইএমএফ হয় এইটো মাইনাছ ডি ফাই বাই ডি টি ইনডিউচ ইএমএফ ইকুৱেল টু মাইনাছ ডি ফাই বাই ডি টি চ' গতিকে আমি যেহেতু এন নাম্বাৰ অফ টাৰ্মছ আছে তো এন এটা আগত আহি গ'ল চ' সেইকাৰণে কি লিখিলে ই ইকুৱেল টু মাইনাছ এন ডি ফাই বাই ডি টি চ' আমাৰ ফাইৰ জেগাত কি আহিব ফাইৰ জেগাত এইখিনি বস্তু বহাই দিম বি এ কছ ওমেগা টি তো এইটো কেনেকুৱা হৈ গ'ল মই দেখাই দিছো চাইডত ই ইকুৱেল টু মাইনাছ এন ডি ফাই বাই ডি টি হ'ল তো ফাইৰ জেগাত আমি এনেকে বহাই দিম মাইনাছ এন ডি ডি টি অফ বি এ কছ ওমেগা টি এতিয়া চোৱা বি এটো কনষ্টেণ্ট টাৰ্ম বাহিৰলৈ গুচি আহিলে কি হ'ব মাইনাছ এন বি এ আৰু ইয়াতে কোন থাকি যাব ডি ডি টি অফ কছ ওমেগা টি ডি ডি টি অফ কছ ওমেগা টি মানে হৈছে ওমেগা মাইনাছ চাইন ওমেগা টি এটা ওমেগা বাহিৰলৈ আহিব কছ এম এক্সৰ ফৰ্মুলা এম কছ এম এক্স তো এনেকুৱা চ' এইটো ওমেগাটো বাহিৰলৈ আহিলে চ' গতিকে কি থাকিলে মাইনাছে প্লাছ হৈ গ'ল তো গতিকে কি থাকিলে এন বি এ ওমেগা চাইন ওমেগা টি চ' এইটো হৈছে ইনডিউচ ইএমএফ যিটো এ চি জেনেৰেটৰত এইটো জেনেৰেট হ'ব এইটো এ চি ভল্টেজ তাত এন বি এ ওমেগাটো কোৱা হয় পিক ভেলু আৰু চাইন ওমেগা টিৰ ফাংচনত ই কি হ'ব অল্টাৰনেট হৈ থাকিব তাৰমানে ই এবাৰ বাঢ়িব এবাৰ কমিব এবাৰ বাঢ়িব এবাৰ কমিব এ চি জেনেৰেটৰ বস্তুটোৰ চিম্বলটো হৈছে আমি এনেকুৱা আখৰত লিখিম এনেকুৱা ৱেভৰ টাইপত এনেকে দিম আৰু ওপৰত এটা ৰেজিষ্টেন্স যদি থাকে তেতিয়াহ'লে মই কথাটো যদি বুজাব বিচাৰো যে এবাৰ কাৰেণ্টটো এইফালে যাব এনেকে পেলাই যাব আকৌ নেক্সট ফেজটোত কাৰেণ্টটো এইফালে আহিব চ' এইটোৱে হৈছে অল্টাৰনেটিং কাৰেণ্ট এবাৰ যদি এইটো ফালে গৈ আছে তে উল্টা ফালে আকৌ এনেকে চলিব চ' সেইকাৰণে সি এনি টাইম ডাইৰেকশ্যন বদলি কৰি থাকিব চ' ইয়াৰ কাৰণে ইয়াৰ যদি গ্ৰাফ আঁকো তো ইয়াৰ গ্ৰাফডাল আমাৰ দেখিবলৈ পোৱা যাব এইডাল চ' ইয়াতে আমাক কৈ আছে যদি প্লেটটো এইটো সময়ত এনেকে খাৰা হৈ থাকিব তেতিয়াহ'লে ইনডিউচ ইএমএফ আমাৰ 0 হ'ব সেইটো টাইম টি হ'ব তাৰপিছত যেতিয়া কইলটো ফ্লেট হৈ যাব সেইটো সময়ত এনেকুৱা হ'ব মেক্সিমাম ইনডিউচ ইএমএফ এই গ্ৰাফডাল তোমালোকে আঁকি দিব লাগিব টি বাই টু সময়ত আকৌ এইটো এনেকুৱা হ'ব এইটো চোৱা এবাৰ এইটো ডাইৰেকশ্যনত গ'ল এবাৰ এইটো অপজিট ডাইৰেকশ্যনত গ'ল চ' সেইটো গতিকে এইটো বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব তো চবেই এই গ্ৰাফটো চাব তাৰপিছত চোৱা ইয়াতে আৰু কি কি কথা ক'লে চ' ইয়াতে ক'লে যে এন বি এ ওমেগা ইজ দ্য মেক্সিমাম ভেলু অফ ইএমএফ চ' এইটোকে আমি পিক ভেলু বুলি কওঁ এন বি এ ওমেগাটোক আমি ই নট বুলিও লিখিব পাৰো তাৰপিছত ইয়াতে আৰু কৈ আছে এই বস্তুটো চোৱা ওমেগা মানে এংগুলাৰ ফ্ৰিকুৱেঞ্চি মানে হৈছে 2 পাই এফ এংগুলাৰ ভেলোচিটি বা এংগুলাৰ ফ্ৰিকুৱেঞ্চি ইকুৱেল টু 2 পাই এফ লিখিব পাৰো 2 পাই ইনটু ফ্ৰিকুৱেঞ্চি বা 2 পাই নিউ বুলি লিখিব পাৰো 2 পাই নিউ ওমেগা ইকুৱেল টু চ' গতিকে আমি যিটো এচি ভল্টেজ পাইছো কেনেকুৱা পাইছো ই ইকুৱেল টু ই নট চাইন ওমেগা টি পাইছো হয়নে নহয় চ' ওমেগা জেগাত আমি এনেকেও লিখিব পাৰো ই নট চাইন 2 পাই নিউ টি বুলিও লিখিব পাৰো চ' এনেকে ধৰণে লিখিব পাৰো চ' ইয়াৰ পৰা কেতিয়াবা অংক আহিব এই ইকুৱেশ্যনটোৰ পৰা আমাক কিছুমান কথা সুধিব এতিয়া কি কথা সুধিছে আমি চাওঁ এইটো চোৱা এচি ভল্টেজ যিকোনো এটা ইনষ্টেণ্টত এচিৰ ভল্টেজ এইটো কি পিক ভেলু এইটো কি 2 পাই ইনটু ফ্ৰিকুৱেঞ্চি মানে এই গোটেইটো টাৰ্ম কি হয় ওমেগা টাৰ্ম ওমেগা ইকুৱেল টু আমি 2 পাই ইনটু ফ্ৰিকুৱেঞ্চি বহাব পাৰো চ' ইয়াতে চোৱা এইটো ই ইকুৱেল টু ই নট চাইন 2 পাই ইনটু ফ্ৰিকুৱেঞ্চি ইনটু টি চ' এইখিনি বস্তু বহাব পাৰো চ' এতিয়া আমি কি কি কুৱেশ্যন ইয়াতে হৈছে আমি যদি চাব যাওঁ তো চোৱা কৈছে ন দ্য ইনডিউচ ইএমএফ জেনেৰেটেড বাই এন এচি জেনেৰেটৰ ইজ এইটো এনেকুৱা হয় ড্ৰ গ্ৰাফ ৰিপ্ৰেজেণ্টিং দ্য এক্সপ্ৰেছন এণ্ড নেম দ্য টাৰ্মছ ই নট এণ্ড নিউ তো এইটো চোৱা তো ইয়াতে কি কৈছে নেম দ্য টাৰ্মছ এইটো টাৰ্ম এন বি এ ওমেগা ইজ দ্য মেক্সিমাম ভেলু অফ দ্য ইএমএফ এইটোকে আমি পিক ভেলু বুলিও কওঁ পিক ভেলু বুলি কম ইনটক আৰু নিউৱে কি বুজাই আছে where new is the frequency of the revolution বুজাই আছে য'ত আমি নিউ ডেফিনেশ্যনটো আমাক তেনেকে দিয়া আছে যে নিউ হৈছে frequency of the revolution তো আই হোপ এইটো কুৱেশ্যন আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে তো এইটো কুৱেশ্যনত আমি আৰু বিশেষ চাবলগীয়া নাই এইটো কুৱেশ্যন পালো এইটো শুদ্ধকৈ কৰিলে আমি 2 মাৰ্ক এটা পাই যাম আই থিংক 2 মাৰ্ক আছে এইটো তাৰপিছত আহিলে নেক্সট কুৱেশ্যনটো আমি এচি জেনেৰেটৰ চাম দেই মেনশ্যন ওৱান ডিফাৰেন্স বিটুইন এচি জেনেৰেটৰ এণ্ড মটৰ
এচি জেনাৰেটৰ এণ্ড মটৰ এচি জেনাৰেটৰ কাম হৈছে এচি জেনাৰেটৰক যদি আমি ডিফাইন কৰোঁ এচি জেনাৰেটৰ কি বস্তু এচি জেনাৰেটৰে কি কৰে মেকানিকেল এনাৰ্জিক কনভাৰ্ট কৰে ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰে আৰু মটৰে কি কৰে আমাৰ ঘৰত যে পানী উঠোৱা মটৰবিলাক আছে চুইচ দি দিলে কি হয় ইলেক্ট্ৰিকেল এনাৰ্জিটো কনভাৰ্ট কৰে মেকানিকেল এনাৰ্জিলৈ চ' এইটোৱে ডিফাৰেঞ্চ মেকানিকেল এনাৰ্জিক কনভাৰ্ট কৰে ইলেক্ট্ৰিকেল এনাৰ্জিলৈ এচি জেনেৰেটৰে আৰু মটৰে কি কৰে ইলেক্ট্ৰিকেল এনাৰ্জিক কনভাৰ্ট কৰে মেকানিকেল এনাৰ্জিলৈ এতিয়া আমাক ড্ৰ কৰিব দিছে ডায়াগ্ৰাম চ' এচি জেনেৰেটৰ এই ডায়াগ্ৰামটো চোৱা আমাক দেখুৱাব দিছে ইণ্ডিকেট কৰিব দিছে স্লিপ ৰিং কাৰ্বন ব্ৰাছেছ এক্সেল আৰু কইল চ' এইটো চোৱা এক্সেল কইল আমি ইয়াতে চোৱা এইটো চোৱা দ্য কইল দ্য স্লিপ ৰিংছ দ্য এক্সেল এণ্ড দ্য কাৰ্বন ব্ৰাছেছ তো এইখিনি আঁকি পেলাই যদি আমি একজেক্ট এনচিআৰটিত যি আছে এইটোৱে আঁকি পেলাই ইণ্ডিকেট কৰিবা চ' এইটোত হৈ গ'ল তোমালোকৰ 3 মাৰ্ক 2023 চনত এইটো কুৱেশ্যন আহিছিল তাৰপিছত আহিলে 2022 চনত হোৱাট ৱাজ এন এচি জেনেৰেটৰ মই ক'লোৱে এচি জেনেৰেটৰ ইজ এ ডিভাইচ হুইচ কনভাৰ্ট মেকানিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি তো এইটোক আমি তেনেকে লিখিব পাৰো a coil of area a number of turns and rotating in a magnetic field b ultimately AC generator hobo no area a number of area no area aru n number of turns magnetic field of bhitor thakibo aru steady angular speed omega t jetia ghuribo so that the system generates alternating current or emf ultimately ami hetue derive kori dim lastot goi jitu e equal to e naught sin omega t ulaise draw graph e versus t graph dalot eta kotha mon kora dei গ্ৰাফ ডালৰ এফালে আছে ইনডিউচ ইএমএফ এফালে আছে টাইম এই কথাটো লিখিব নাপাহৰিবা এফালে ইনডিউচ ইএমএফ মানে ইএমএফ ভাৰ্চেছ টাইমৰ গ্ৰাফ আৰু টাইম বিলাক এইটো সময়মতে দিব লাগিব ইয়াৰ পৰা ইয়ালৈকে গ'লে এইটো টি টাইম এইখিনি হ'ব টি হাফ টি/2 মানে এইখিনি হ'ব টি/4 আৰু এইখিনি হ'ব 3t/4 ওপৰৰ এই বস্তুকেইটা যদি আঁকিবলৈ দিগদাৰ হয় তেতিয়াহ'লে আঁকিব নালাগে খালি এইটো কথাকেইটা যদি লিখিব পাৰা এইটো লিখিবা নহলে গ্ৰাফ ডালকে ভালকে আঁকিবা এইটো ডায়াগ্ৰাম আঁকি থাকিলে এক্সামত বহুত সময় গুচি যাব সো গতিকে এইটো 0 পৰা t লৈকে আমি এনেকে পেলাই কৰি লম সো এইটো কিন্তু মনত ৰাখিবা দেই এফালে ইনডিউচ ইএমএফ থাকে আৰু এফালে থাকে টাইম সো ইএমএফ ভাৰ্চেছ টাইমৰ গ্ৰাফ ওকে এইটো কাৰেন্ট ভাৰ্চেছ টাইমৰ গ্ৰাফো আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত পাম এইটো আমি পিছত আলোচনা কৰিম কিন্তু এচি জেনাৰেটৰ কাৰণে কৰিব দিলে আমি এইটো গ্ৰাফে আঁকিম আচ্ছা ঠিক আছে তাৰ পিছত সো আমাৰ হেতু কোৱেশ্চন হিমানে হৈ গল So name 3 types of sub generator. মই বাৰে বাৰে কৈছো এনচিআৰটি পঢ়িব লাগিব কোৱেশ্চন পেপাৰ কৰিব লাগিব এনচিআৰটি পঢ়িব লাগিব নহলে আমাৰ নহব কিয়নো ইয়াত চোৱা ইয়াত দিয়া আছে এনচিআৰটি যি আছে এইবোৰ কোৱেশ্চন আহিব most of the time ইয়াতে চোৱা these are called hydroelectric generators এইটো কি কৈছে commercially generator mechanical energy required for rotation of armature এনেকুৱা কৈ আছে for example from dams এইটো কি হ'ব hydroelectric generator হল তাৰ পিছত কি আছে আমি আকৌ কি আছে থাৰ্মেল জেনাৰেটৰ্স আছে মানে চোৱা পানীৰ পৰা যেটো এসি ভোল্টেজ ওলাইছে এটো হাইড্ৰো ইলেক্ট্ৰিক যেটো মানে থাৰ্মেল বা টেম্পাৰেচাৰ জেনাৰেট কৰি তাৰ পৰা যেটো টাৰবাইন ঘূৰাই পেলাই যেটো এসি ভোল্টেজ ওলাইছে এটো থাৰ্মেল জেনাৰেটৰ তেনেকে নিউক্লিয়াৰ পৰা যেটো ওলাইছে নিউক্লিয়াৰ পাৱাৰ জেনাৰেটৰ এই কোৱেশ্চনটো এনসাৰ আমাক যে তিনি টাইপৰ যেটো এসি জেনাৰেটৰ কথা সুধিলে এটা হ'ব হাইড্ৰো ইলেক্ট্ৰিক জেনাৰেটৰ এটা হৈছে থাৰ্মেল জেনাৰেটৰ আৰু এটা হৈছে নিউক্লিয়াৰ পাৱাৰ জেনাৰেটৰ তাৰ পিছতে লগতে আৰু এটা দিয়া আছে আৰু কোৱেশ্চন আছে আমি একেবাৰে পঢ়ি লৈছো যে আমাৰ যেটো ইন্ডিয়াত যেটো ফ্ৰিকুৱেন্সি হয় এই যে কইলটো যে ৰোটেট হৈ থাকে ম্যাগনেটিক যদি নৰ্থ পোল সাউথ পোলৰ মাজত যেটো কইল যে ৰোটেট হৈ থাকিব ইয়াৰ ফ্ৰিকুৱেন্সি হৈছে 50 হাৰ্জ আৰু বেলেগ কান্ট্ৰি ধৰিলা ইউএছএ হ'ব এটো 60 হাৰ্জ তো ইমানখিনি বস্তু পঢ়ি ললো এনাফ হৈ যাব আমাৰ এসি জেনাৰেটৰ কাৰণে সো ইয়াতে আমাক খুদি আছে নেম 3 টাইপস অফ সাচ জেনাৰেটৰ তো এটো কোৱেশ্চনো আমাৰ কমপ্লিট হৈ গল তাৰ পিছত আমি চাম আৰু কিবা কোৱেশ্চন আহিছিল নেকি ইয়াৰ ইয়েস ড্ৰ লেভেল ডায়াগ্ৰাম অফ এসি জেনাৰেটৰ তো আমি আকৌ আঁকিব দিলে অকল আঁকিবা তাৰ পিছত কৈছে সো দ্যাট ইট প্ৰডিউসেস সিনুসাইডাল ইএমএফ অৰ কাৰেন্ট তো সো দ্যাট কৰিব দিয়াৰ লগে লগে ইয়াতে মাৰ্ক কিমান দিছে 3 মাৰ্ক দিছে সো দ্যাট কৰিব দিছে মানে আলটিমেটলি ই ইকুৱেল টু ই নট সাইন ওমেগা টিক সো দ্যাট কৰিব দিছে এটুলৈকে দেখাব লাগিব সেম কাহিনী আকৌ হে একে ই ইকুৱেল টু VA cos ওমেগা টি ধৰি লম সৰি phi ইকুৱেল টু VA cos ওমেগা টি ধৰি লম তাৰ পিছত d phi/dt কৰিলে আমি ইনডিউস ইএমএফ টো পাই যাম তাৰ পিছত এইটো লগতে চোৱা এইটো চোৱা এনচিআৰটি পাই খুদিছে হোৱাট ইজ ইটস ফ্ৰিকুৱেন্সি অফ ৰোটেশন ইন ইন্ডিয়া এসি জেনাৰেটৰ ফ্ৰিকুৱেন্সি কিমান 50 হাৰ্জ
তাৰ পিছৰ কুৱেশ্যনটো চোৱা সেম কুৱেশ্যন দ্য ফেনোমেনন অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ এইটো যিটো কাহিনী ক'লে নেম দ্য ডিভাইচ হুইচ কেন জেনেৰেট এন অল্টাৰনেটিং কাৰেণ্ট কি হয় এচি জেনেৰেটৰ ড্ৰ এ নেট ডায়াগ্ৰাম অফ ইট তো ধুনীয়াকৈ আঁকি দম তাৰপিছত কৈছে এই ৰেক্টেংগুলাৰ কইল হেভিং এৰিয়া ইমান সেম কাহিনী সেই ডেছক্ৰিপশ্যনটো কৈছে যে মেগনেটিক ফিল্ড বিট যদি আমি সোমাই দিওঁ আৰু এংগুলাৰ স্পীড ওমেগাত যদি আমি কৰি দিওঁ if theta beta angle made by the area vector এনেকুৱা হয় derive an expression for alternating EMF E ultimately কি হ'ব কৈছে যে starting from Faraday's law so Faraday's law পাইতো ওলাব লাগিব কিয়নো E equal to minus d phi by dt হ'ব so গতিকে তাৰ গ্ৰাফ এটালো আঁকিব দিছে আৰু EMF টো ক'ত ক'ত দেখাব দিছে 0 টাইম t by 4 t by 2 3 t by 4 t so এইখিনি কৰিলে আমাক ইয়াত 5 মাৰ্ক দিছে অলপ মাৰ্ক বিলাক ভালকৈ চাবা নেম দা ডিভাইচ বুলি ক'লে হাফ মাৰ্ক তাৰপিছত তাৰ ডায়াগ্ৰামটো আঁকিলে আমি 1.5 তাৰপিছত তাৰ ডিৰাইভেশ্যনটো কৰিলে 2 মাৰ্ক আৰু গ্ৰাফডালত আমি পাই যাম 1 মাৰ্ক এজ এ হোল এইটো 5 মাৰ্কছৰ কুৱেশ্যন বনিলে so আমাৰ যি কুৱেশ্যন হৈ গ'ল আমি এফালৰ পৰা চাই যাম ব্ৰিফলি এক্সপ্লেইন দা এচি জেনেৰেটৰ ৱৰ্কিং অফ এন এচি জেনেৰেটৰ so আমি কেনেকৈ ইনডিউচ ইএমএফ ওলাব এইটোৱে কৰিব লাগে তো তাৰপিছতো so I think deriving analysis তো মোটামুটি হৈ গৈছে তো ইমানখিনি এচি জেনাৰেটৰ ওপৰত অহা কুৱেশ্যন আচ্ছা ঠিক আছে মই আৰু এটা কুৱেশ্যন ইয়াতে ডিছকাছ কৰোঁ এণ্ড এচি চ'ৰ্চ অফ ইএমএফ এনেকুৱা কুৱেশ্যন আহিব পাৰে এইটো চোৱা ই ইকুৱেল টু এইটো আই থিংক 2015ৰ কুৱেশ্যন 200 চাইন 100 পাই টি এতিয়া চোৱা আমি জানো যে ই ইকুৱেল টু কি হয় ই নট চাইন ওমেগা টি হয়নে নহয় তো ওমেগাৰ জেগাত বহি আছে কোন 100 পাই কিন্তু আকৌ ওমেগা মানে আমি কি জানো 2 পাই ইনটু নিউ হয় 2 পাই ইনটু ফ্ৰিকুৱেঞ্চিও হয় সো গতিকে আমাক যদি কয় যে ফ্ৰিকুৱেঞ্চিটো ওলাই দিওঁ তো ফ্ৰিকুৱেঞ্চি কিমান ওলাব তাৰমানে আমি কি লিখিম ওমেগাৰ জেগাত ইয়াত কি আছে আমাৰ ওমেগাৰ জেগাত ইয়াত কি বহি আছে 100 পাই ওমেগাৰ জেগাত 100 পাই বহালো ওমেগা মানে হৈছে 2 পাই ইনটু নিউ সো 2 পাই ইনটু নিউ মানে হৈ গ'ল আমাৰ 100 পাই সো নিউ মানে হৈ গ'ল আমাৰ কিমান হ'ব পাই পাই কেনসেল গুচি গ'লে 50 তো 50 হাৰ্জ হ'ব ফ্ৰিকুৱেঞ্চি কৈছে ন ফ্ৰিকুৱেঞ্চি অফ দা এচি ওলাব দিছে ইম্পিডেন্স এতিয়ালৈকে পোৱা নাই মই কৈ আছো ইম্পিডেন্স জেড আখৰে বুজাই এইটো হৈছে ৰুট অভাৰ আৰ স্কোৱাৰ প্লাছ এক্সএল মাইনাছ এক্সি হোল স্কোৱাৰ এনে পেলাই কৰিব লাগে এইটো আমি পিছত কৰি ল'ম বাৰু পিক ভেলু অফ দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু দ্য চাৰ্কিট এইটো হৈছে পিক ভল্টেজ এটা তোমাৰ পিক ভেলু অফ দ্য কাৰেণ্ট সুধিছে তো কাৰেণ্ট ইকুৱেল টু কি হয় ভল্টেজ কি হয় ভল্টেজ ডিভাইডেড বাই ৰেজিষ্টেন্স তো পিক ভল্টেজ কিমান হৈছে চোৱা পিক ভল্টেজৰ জেগাত কিমান আছে 200 ডিভাইডেড বাই ৰেজিষ্টেন্স কিমান বুলি কৈছে আৰু ৰেজিষ্টেন্সটো এইটো চাব লাগিব কিন্তু ইয়াতে ইণ্ডাক্টৰো আছে কানেক্টেড এক্ৰছ ইণ্ডাক্টৰো আছে আৰু এইটো এতিয়া কৰিব পৰা নহ'ব আৰু অলপ শিকি লওঁ তাৰপিছত আমি এইটো কুৱেশ্যন আকৌ এবাৰ ৰিপেয়াৰ কৰিম বাৰু কিন্তু এটলিষ্ট ইয়াতে ফ্ৰিকুৱেঞ্চিটো এতিয়া উলিয়াবলৈ পাৰাটো হৈ যাবা ঠিক আছে অ'কে তাৰপিছত আহিলোঁ নেক্সট কুৱেশ্যন আমি ইয়াৰ পিছত কি পঢ়িব লাগে সো এচি জেনেৰেটৰত যিমানখিনি পালো সেইখিনি হৈ গ'ল এতিয়া হৈ গ'ল ইয়াত এটা কুৱেশ্যন আহি আছে যে আৰ এম এছ এইটো চোৱা ডিফাইন আৰ এম এছ ভেলু অফ এচি তো ডিফাইন কৰিব দিছে আৰু চ' ডেট দ্য আৰ এম এছ ভেলু অফ এচি আৰু পিক ভেলু এনেকুৱা হয় বুলি দিছে কিন্তু কি হয় আৰ এম এছ ভেলু তো আৰ এম এছ ভেলুৰ কাৰণে মই ইয়াতে নোট এটা এটাচ কৰিছিলোঁ ইয়াতে চোৱা হোৱাট ইজ অল্টাৰনেটিং কাৰেণ্টৰ অকণমান ডিফিনেশ্যন কৈছোঁ মিন ভেলু পৰীক্ষাৰ কাৰণে নট চ' মাছ ইম্পৰ্টেণ্ট যদি এইটো স্কিপো কৰা তেতিয়াহ'লে কথা নাই মানে এচিটো চোৱা এইটো এচি ভল্টেজটো ভেৰিয়েবল হৈ থাকে তাৰমানে ই ক্ৰমান্বয়ে বাঢ়িব কমিব ইয়াৰ মিন ভেলু মানে কি গোটেই চাইকেলটোত যদি আমি ইয়াৰ এভাৰেজ লওঁ তেতিয়াহ'লে এইটো 0 পোৱা যায় মেথমেটিকেলি ইয়াক ডিৰাইভ কৰি পেলাই কোৱা হৈছে যে হাফ চাইকেলৰ কাৰণেতো ইমানখিনি পোৱা যায় কিন্তু টোটেল ফুল চাইকেলৰ কাৰণে এনেকে কৈ আছে যে এইটো 0 হয় এচি ভল্টেজটোও 0 হয় আৰু কাৰেণ্টটোও 0 হয় এইটো বৰ্তমান টাইমত এনচিআৰটিত যি বস্তু আছে সেইবোৰে এইটো নলেজৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো জানিব লাগে কিন্তু পৰীক্ষা পাৰপজৰ কাৰণে এনেকুৱা ডিৰাইভেশ্যন আই ডোন্ট থিংক যে অহাৰ সম্ভাৱনা আছে কিন্তু জানিব লাগে তথাপিও মই এড কৰি থৈছোঁ তোমালোকে এবাৰ নিজে পঢ়ি পেলাই ইয়াক অকণমান চাই ল'বা আহিব এইটো ৰুট মিন স্কোৱাৰৰ কাৰণে তো এইটো বস্তুটো কি হয় মই তোমালোকক কৈ আছো চোৱা কাৰেণ্টটো তাৰমানে এচি ভল্টেজৰ কাৰেণ্টটো জুখিব পৰা নগ'ল কিয়নো কাৰেণ্টটো কি হয় কাৰেণ্টটো চোৱা এবাৰ কাৰেণ্টটো ৰেজিষ্টেন্সটোত এইফালেদি যাব কমপ্লিট এটা চাইকেল এনেকে চা কাৰেণ্ট মানে হৈছে ফ্ল' অফ চাৰ্জ ন কমপ্লিট চাৰ্জটো ইয়াৰ পৰা ইয়ালৈ ফ্ল' হৈ গ'ল
নেক্সট হাফ সাইকেল এইটো কোনটো পা হ'ব ধৰি লোৱা এইটো হাফ সাইকেলত এনেকে পেলাই ফ্লো হ'ল নেক্সট হাফ সাইকেলটোত উল্টাকে ফ্লো হ'ল উল্টাকে ফ্লো হৈ গুচি আহিলে এইফালে চাৰ্জ বিলাক গুচি আহিলে দেন নেট ফ্লো অফ চাৰ্জটো জিৰ'ই হৈ গ'ল তো নেট ফ্লো অফ চাৰ্জ জিৰ' মানে কাৰেণ্ট জিৰ' তাৰমানে এটা ফুল সাইকেলত আমি চাৰ্জৰ ফ্লোটো জিৰ' পাই যাম চ' সেইটো কাৰণে এতিয়া কেলকুলেটটো কৰিব লাগিব যে কিমান কাৰেণ্ট চলি আছে চ' সেইটো কাৰণে কি হ'ল জুলছ হিটিং ইফেক্টৰ পৰা আমাক এনেকে পেলাই বুজালে যে কৈছে যে এনেকুৱাটো হ'ব যে এটা ধৰি লোৱা এইটো এচি ভল্টেজ লেটছ সে এইটো সৰি এইটো আমি ভি ইকুৱেল টু ভি নট চাইন ওমেগা টি এটা এচি ভল্টেজ লগাইছো এটা ৰেজিষ্টেন্সৰ এক্ৰছত চ' ইয়াততো কাৰেণ্টটো গৈ আছে আমি গম পাইছো কাৰেণ্টটো এবাৰ এইটো ডাইৰেকশ্যনত যাব এবাৰ এইটো ডাইৰেকশ্যনত যাব ঠিক আছে অ'কে গৈছে এতিয়া ধৰি লোৱা এইটো টি সময়ৰ কাৰণে যদি এই কাৰেণ্টটো গৈছে ইয়াত যিটো কাৰেণ্ট গৈছে সেই কাৰেণ্টটো হ'ব একচুৱেলি আই নট চাইন ওমেগা টি এইটো কেনেকে হ'ব মই কৈ আছো চ' সেই ভল্টেজৰ কাৰণে এইটো কাৰেণ্ট গৈছে এইটো কেনেকে হৈছে চোৱা আমি জানো যে কাৰেণ্ট ইকুৱেল টু ভল্টেজ ডিভাইডেড বাই কি হয় ভল্টেজ ডিভাইডেড বাই আমাৰ হৈছে ৰেজিষ্টেন্স আমাৰ ইয়াতে ভল্টেজ কিমান আছে ভি ইকুৱেল টু কিমান আছে ভি নট চাইন ওমেগা টি চ' ভি নট চাইন ওমেগা টি বাই আৰ ন কাৰেণ্ট ইকুৱেল টু ভল্টেজ বাই ৰেজিষ্টেন্স তো কাৰেণ্ট কিমান হ'ব ভি নট বাই আৰ মানে আমি ধৰি ললো আই নট চ' গতিকে আই নট চাইন ওমেগা টি আমাৰ ইয়াতে কাৰেণ্ট গৈ আছে এতিয়া সেই কাৰেণ্টটোৰ কাৰণে টি সময়ৰ পিছত এটা বস্তুটো খাটাং টোটেল কাৰেণ্টটো আমি হিচাপ কৰিব পৰা নাই কিন্তু ইয়াত যিটো ৰেজিষ্টেন্স লগাই থৈছো এইটো ধৰি লোৱা লাইটৰ বাল্ব ইটোতো হিট হ'ব এইটো জুলছ হিটিং ইফেক্ট বুলি কোৱা হয় য'ত আমাৰ হিটৰ ফৰ্মুলাটো দিয়া আছে যে হিট ইকুৱেল টু হৈছে আই স্কোৱাৰ কাৰেণ্টৰ স্কোৱাৰ ইনটু ৰেজিষ্টেন্স ইনটু টাইম মানে কিমান সময়ৰ কাৰণে কাৰেণ্টটো ফ্লো হৈছে চ' তেতিয়াহ'লে চোৱা যদি মই এইটো ডিচি ভল্টেজ লগাওঁ শুনি লৈ চেম ৰেজিষ্টেন্স ইয়াত লগাইছো ডিচি ভল্টেজ ডিচি যিটো আমি ভি বুলি কওঁ চ' তাকো যদি টি সময়ৰ কাৰণে আমি থৈ দিওঁ তাতোতো এটা কাৰেণ্ট ফ্লো হ'ব ইয়াত যিটো কাৰেণ্ট ফ্লো হ'ব সেই কাৰেণ্টটোৰ কাৰণে কি হ'ব এই ৰেজিষ্টেন্সটোতো হিট হ'ব মোক কৈছো যে চোৱা এইটো যদি 2 ছেকেণ্ডৰ কাৰণে কামটো কৰি আছো ইয়াতো যদি 2 ছেকেণ্ডৰ কাৰণে কৰিছো এইটো যদি ৰেজিষ্টেন্স 10 ওম এইটোও যদি ৰেজিষ্টেন্স 10 ওম তে ই যিমানটো হিট হ'ব ইউটো সিমানে হিট হ'ব মানে ইয়াত যিমান হিট হ'ব লাগিব ইয়াৰ সমান ইকুইভেলেন্ট হিট এটা ইয়াত হ'ব লাগিব মানে সিমানটো সময়ত ইয়াতো আমি সিমান পৰিমাণৰ যদি হিট পাওঁ বুলি ধৰি লওঁ তেতিয়াহ'লে এই দুইটা হিট আমি ইকুৱেল বুলি যদি ভাবো তেতিয়াহ'লে যিটো কাৰেণ্ট মানে ইয়াত যিখিনি কাৰেণ্টৰ কাৰণে সেই হিটটো প্ৰডিউচ হ'ল আমি ধৰি ল'ম যে ডিচিত সেইখিনি ইকুইভেলেন্ট কাৰেণ্টৰ কাৰণে সিমানটো হিট হ'লহেঁতেন তো ডিচিৰ এই কাৰেণ্টটোকে কোৱা হয় যোনটো ইকুইভেলেন্ট কাৰেণ্টৰ কাৰণে আমাৰ ডিচিত যিটো ইকুইভেলেন্ট কাৰেণ্ট হোৱাহেঁতেন এচিত যিটো আমাৰ হিট প্ৰডিউচ হৈছে ডিচিৰ সেই কাৰেণ্টটোক কোৱা হয় আই আৰ এম এছ বা আই ভাৰ্চুৱেল এখানে ফলছ কাৰেণ্ট বুলি কোৱা হয় ভাৰ্চুৱেল আমি ভাবি লওঁ যে ডিচিত ইমানটো কাৰেণ্ট হ'লে সিমান সময়ত ইমান হিট হ'লহেঁতেন কথাটো আমি চাই ল'ম বাৰু ভালকে ধৰিব পাৰিবা ইয়াত ডেফিনেশ্যনটো কেনেকে কৈছো ৰুট মিন স্কোৱাৰ ভেলু অফ ভাৰ্চুৱেল ভেলু অৰ ইফেক্টিভ ভেলু অফ অল্টাৰনেটিং কাৰেণ্ট ইজ ডেট ভেলু অফ ডিচি কাৰেণ্ট সেইটো ভেলু হয় ডিচি কাৰেণ্টৰ হুইচ when passed through a resistance for a given time would produce the same amount of heat as is produced by the alternating current in the same resistance in the same time. It is denoted by VRMS or বা IV বুলি লিখিছো সো এটোৰ কাৰণে আমি ডেৰিভেশ্যনটো কেনেকে কৰিছো চোৱা প্ৰথমতে ভাবি লোৱা যে ইয়াতে হিট হৈছে যেটো আমাৰ প্ৰথম যেটো ইয়াতে যেটো আমি কাৰেন্ট গৈছে এটো কাৰণে হোৱা হিটটো ভাবিলো ইয়াত কাৰেন্ট কিমান ফ্লো হৈ আছে I নট sin ওমেগা টি হয় ইয়াতে কাৰেন্ট I নট sin ওমেগা টি ফ্লো হৈ আছে ইয়াৰ ৰেজিষ্টেন্স ধৰি লোৱা R এটো ৰেজিষ্টেন্স R আৰু কিমান সময় কাৰণে ধৰি লৈছো আমি ডিটি সময়ৰ কাৰণে ইয়াত কিমান হিট হৈছে আমি চাম সো ডিটি সময়ৰ কাৰণে কাৰেন্ট ফ্লো হৈছে I নট sin ওমেগা টি তো তাৰ কাৰণে সৰুকে এটা হিট প্ৰডিউস হ'ল DH তো DH টো কিমান হ'ব কেনেকে লিখিম আমাৰ হিটৰ ফৰ্মুলা হৈছে I স্কয়াৰ RT সো গতিকে I ৰ জায়গাত আমাৰ ইয়াত কিমান কাৰেন্ট ফ্লো হৈ আছে I নট sin ওমেগা টি টো বহাই দিলো সো গতিকে আমাৰ ইমান হিট হ'ল এতিয়া আমাক হিট লাগে যে 0 ৰ পৰা
টি সময়লৈকে কিমান হিট হ'ব তো 0 পৰা টি সময়লৈকে কিমান হিট হ'ব আমি উলিয়াই ললো সো হেতু আমি ম্যাথমেটিক্যাল ক্যালকুলেশন কৰিছো একো নাই ইয়াত আই স্কয়াৰ r টো বাহিৰলৈ আনিলো sin স্কয়াৰ ওমেগা টি sin স্কয়াৰ থিটাক আমি ভগাই দিলো এনেকুৱাকে 1 minus cos 2 থিটা by 2 সো এটো কৰি পেলাই আমি ইন্টিগ্ৰেশন কৰি দিলো সো ইন্টিগ্ৰেশন পাৰ্টটো ইয়াতে চোৱা একদম মামুলি ইন্টিগ্ৰেশন 2 টো বাহিৰলৈ আহি গল i স্কয়াৰ rt হল ইন্টিগ্ৰেশন অফ 0 to h মানে dh হলে h হৈ গল ইয়াত 0 to t dt minus 0 to t cos 2 omega t dt এখিনিক আমি কৰি দিলো সলভ কৰিলে তুমি লাষ্টত গৈ পেলাই পাবাগে আলটিমেটলি তো এনেকুৱা আহি যাবগে এটো সলভ কৰি লবা কেনেকে কৰিবা এটো কি আছে cos 2 omega t কৰিলে কিমান হ'ব cos mx ৰ ফৰ্মুলা তো এটো হিচাপত কৰিলে আমাৰ কিমান ওলাবগে sin mx divided by কি হয় m হ'ব সো হেতু হিচাপত কৰি পেলাই আমি লাষ্টত গৈ পেলাই ইয়াতে এনেকুৱা পাই যামগে এটো h equal to i square rt তাৰ মানে আমি ইয়াত হিটটো কিমান পাই গলো কোনটো সার্কিটত এই সার্কিটত আমি হিটটো পাই গলো যে টি সময়লৈকে ইয়াত ইমান হিট হল আমি এটা কৈ আছো যে সেই টি সময়ত এই ৰেজিস্ট্যান্সত যদি ডিসি হল হয় তে ইউটো হিট হলহেতেন তে ই হোৱা হিটটো আৰু ই হোৱা হিটটো ইয়াত হোৱা হিটটো দুটা সেম হ'ব তে ইয়াত কিমান কাৰেন্টৰ কাৰণে এইটো হিট হলহেতেন সেই কাৰেন্টটোকে আৰএমএস কাৰেন্ট বুলি কৈ আছো কি বুলি কৈলো চোৱা that the virtual EMF IV is heat produced in time t ইমানটো হৈ আছে ভাৰ্চুৱেল কাৰেন্টৰ কাৰণে ভাৰ্চুৱেল ভ্যালু কাৰণে মানে ইয়াত যেটো হৈ আছে তো ইয়াত এটো কাৰণে হৈ আছে তো IV স্কয়াৰ RT বুলি কলো মানে ডিসি টোত যেটো হৈ আছে এই ডিসি টোত হৈ থকা হিটটোক আমি কোনটো হিট বুলি কলো এটো হিট বুলি কলো যে এই দুইটা হিট একে হ'ব বুলি কৈছো সো এই কাৰণে দুইটা ইকুৱেল কৰি দিলো এইটো চোৱা এইটো IV মানে I ভাৰ্চুৱেল যোনটো ডিসি সার্কিটটোত কিমান সময়ত কি সময়ত কিমান কারেন্ট যোৱাৰ কাৰণে সেই হিটটো হলেতেন সেই কারেন্টটো কথা কৈ আছো সেই কারেন্টটো আৰু সেই কারেন্টটোকে কৈ আছো এই আইভিটোকে কৈ আছো IRMS সো এটো এনেকে বহাই দিলো আইভি মানে মই কৈ আছো IRMS লাষ্টত গৈ আইভি ইকুৱেল টু কিমান হল দুইটা ইকুৱেশন ইকুৱেট কৰি দিবা ইকুৱেট কৰি দিওতে I নট বাই ৰুট 2 পালো তো I নট বাই ৰুট 2 ইকুৱেল টু IRMS ইকুৱেল টু I নট বাই ৰুট 2 আৰু এটো আমি যদি সিম্পলিফাই কৰো এনেকুৱা হৈ যাব 0.707 I নট এতিয়া হলে এটো কোৱাচোন IRMS বাই I নট ইকুৱেল টু কিমান হল 0.707 সেই প্ৰশ্নটোৱে আমাক ইয়াত সুধিছে আৰু বুকত ইয়াৰ গ্ৰাফটো দিয়া আছে ইয়াৰ গ্ৰাফটো দেখিবলৈ আমি সামহাও এনেকুৱা দেখিবলৈ পাম সো এটা কোৱেশ্চনটো আমি কি কৈছে আকৌ চাবলৈ চেষ্টা কৰিম সো ইয়াতে কি কৈছে define RMS value so already মই RMS value কি হয় ইয়াত লিখি দিছো একো টেনশন লব নালাগে ইয়াতে লিখা হৈছে যে what is RMS value so এটো পঢ়ি লবা ডেফিনেশনটো তাৰ পিছত RMS value পিছত আমাক কি সুধিলে নেক্সট কোৱেশ্চনটো সুধি আছে ইয়াতে সুধি আছে যে so that the ratio of এটো মই অলৰেডি কলো ন RMS value of AC and peak value so সবে জানা peak value মানে হৈছে I নট so ইয়াতে চোৱা এটো হৈছে IRMS এটো IRMS হয় নে নহয় IRMS আৰু এটো হৈছে I নট মানে peak value তো IRMS by I নট equal to 0.707 so হেতু আমাক সুধিলে লগত আৰু কি প্ৰশ্ন দিছে an electric bulb which operates 12 DC is connected to an AC source and glows normally কৈছে এটা ইলেক্ট্ৰিক বাল্ব আমি DC sourceত কানেক্ট কৰিছো না এনেকে কৈছে an electric bulb which operates at 12 DC is connected to an AC source and glows normally মানে 12 volt DC যেতিয়া আমি কৰিছো তেতিয়া যিমান ধুনিয়াকে গ্লো হৈছে তো AC sourceত লগাওতেও সিমান কি হৈছে what would be the peak value of the source এতিয়া এই কোৱেশ্চনটোৰ কাৰণে আমি RMS আৰু peak value কাহিনীটো অকমান আৰু ভালকে জানি লোৱাটো দৰকাৰ সো তাৰ আগতে মই এইটো কোৱেশ্চন আকৌ ৰিপিট কৰিম তাৰ আগতে আমি বেলেগ দুটা কথা চাই লওঁ তেতিয়া আমাৰ এই বস্তুটো ক্লিয়াৰ হ'ব সো মই পিছফালে অকমান এনসিআৰটি খনো এটাচ কৰি থৈছো সো আমি এনসিআৰটিত কি বস্তু আমি ইয়াত দেখিব পাওঁ মই চাওঁ তো AC voltage applied to resistor এটো আমি এতিয়ালৈকে পঢ়া নাই পঢ়িম তো আমি ইয়াত এই বস্তুটো দিয়া আছে চোৱা জুল সিটিং ইফেক্টৰ পৰা এনেকে পেলাই কৰিছে RMS ভ্যালু তেওঁলোকে উলিয়াইছে সো এটা কথাটো হ'ল
তেওঁলোকে ইয়াত পাৱাৰৰ পৰা উলিয়াইছে মই বেলেগ একো কৰা নাই পাৱাৰ মানে তোমালোকে জানা যে হিট হৈছে এনাৰ্জি হিট হৈছে আই স্কোৱাৰ বাই আৰ টি এনাৰ্জি বা ৱৰ্ক ডান বাই টাইম কৰিলে আমি কি পাম পাৱাৰ কৰিলে কি হ'ব আই স্কোৱাৰ আৰ তো তেওঁলোকে আই স্কোৱাৰ আৰৰ পৰা ওলাইছে কথা একেটাই গৈ পেলাই আৰ এম এছ ভেলু ইয়াতো ওলাবগৈ ৰুট মিন স্কোৱাৰ ভেলুটো ইয়াতো ওলাইছেগে আৰু লাষ্টত গৈ পেলাই এইটো দেখাই আছে যে ইয়াতে এইটো কৰি দি আছে ভি ইকুৱেল টু আই ইকুৱেল টু আমি এনেকুৱা লিখিব পাৰো আই আৰ এম এছ ইকুৱেল টু 0.707 আই এম ঠিক তেনেদৰে আমি ভল্টেজৰ ক্ষেত্ৰতো ক'ব পাৰো দেই মই আগৰ নোটছটো লিখা আছে যেনেকে আই আৰ এম এছ ইকুৱেল টু আই নট বাই ৰুট টু তেনেকে ভি আৰ এম এছ ইকুৱেল টু ভি নট ডিভাইডেড বাই ৰুট টু লিখিব পাৰো বা মানে এইটো হৈছে আৰ এম এছ এ চিৰ আৰ এম এছ ভল্টেজ ইকুৱেল টু পিক ভেলু অফ এ চি ডিভাইডেড বাই ৰুট অভাৰ টু চ' এইটো কথা ইম্পৰ্টেণ্ট এতিয়া ইয়াতে চোৱা মই কিছুমান বস্তু দেখাব বিচাৰিছো ধৰি লোৱা তোমাৰ ঘৰত এনেকে পেলাই এ চি ভল্টেজ এটা ৰেজিষ্টেঞ্চত লাগি আছে আমি কওঁ যে আমাৰ ঘৰবোৰত 220 ভল্ট আহি থাকে বা 220ৰ পৰা 240 ভল্ট আহি থাকে এই ভেলুটো অলৱেজ ৰিমেম্বাৰ এইটো হৈছে আৰ এম এছ ভেলু এই 220 ভল্টটো আৰ এম এছ ভেলু আমি যদি ইয়াৰ পৰা যদি পিক ভেলু ওলাব বিচাৰো তে কেনেকে উলিয়াবা ভি আৰ এম এছ ইকুৱেল টু কি হয় ভি আৰ এম এছ ইকুৱেল টু ভি নট ডিভাইডেড বাই ৰুট অভাৰ টু তেতিয়াহ'লে তোমাক দিয়া আছে ভি আৰ এম এছ 220 তেতিয়াহ'লে পিক ভেলু কিমান 220 ইনটু ৰুট অভাৰ টু চ' গতিকে এইটো হৈ যাব ভি নট এইটো চোৱা ইয়াত দিছে যে it is customary to measure and specify RMS value of AC quantities. For example, the household line voltage আমাৰ ঘৰৰ বিলাকত আহা 220 ভল্ট in an RMS value with a peak value কিমান হ'ব VRMS equal to কি হয় মই ক'লোৱে অলৰেডি মানে √2 ইনটু VRMS V not equal to √2 ইনটু VRMS এইটো চোৱা √2 ইনটু V কৰিলে চ' এইটো কৰি পেলাই কিমান পালে 311 এই কুৱেশ্যনটো ডাইৰেক্ট আহি গ'ল এক্সামত ডাইৰেক্ট এইটো আহিছে ক'ত আহিছে মই দেখাই দিছো তো চাই লোৱা এই কুৱেশ্যনটোৱে সুধিছে চ' সেইকাৰণে এন চি আৰ টি ফ'ল' কৰাটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো সুধিছে চোৱা 2024 চনত সুধিছে এইটো কুৱেশ্যন ফাইণ্ড আউট দ্য পিক ভেলু অফ দ্য হাউচ হোল্ড লাইন ভল্টেজ 220 ভল্ট হুইচ ইজ এন আৰ এম এছ ভেলু 220 ভেলুটো এটা আৰ এম এছ ভেলু তো পিক ভেলুটো ওলাব দিছে চ' আমি জানো যে পিক ভেলু ইকুৱেল টু ৰুট অভাৰ 2 ইনটু ভি আৰ এম এছ ভেলু চ' এইটো মাল্টিপ্লাই কৰি দিলে আমি যিটো হ'ব সেইটোৱে আমি এনচাৰটো পাম তাৰপিছত এইটো কুৱেশ্যন চোৱা দ্য হাউচ হোল্ড লাইন ভল্টেজ 220 ভল্ট ইজ এন কি ভেলু যদি 220 ভল্ট হয় এইটো কি ভেলু এইটো কি হ'ব ইজ এন আৰ এম এছ ভেলু ৰুট মিন স্কোৱাৰ ভেলু উইথ এ পিক ভল্টেজ 311 এইটো মাল্টিপ্লাই কৰি পেলাই আমি পাইছো আৰু লগতে সুধিছে এষ্টাব্লিছ এন এক্সপ্ৰেছন ৰিলেটিং দ্য টাৰ্ম পি ভি এন আৰ তো এইটো চোৱা এক নম্বৰ দিছে পি ভি এন আৰ মানে পাৱাৰ ভল্টেজ আৰু ৰেজিষ্টেঞ্চ তো পাৱাৰ ইকুৱেল টু হয় আমাৰ কি হয় ভি ইনটু আই হয় চ' এতিয়া আই টাৰ্মত লিখিব দিয়া নাই আৰৰ টাৰ্মত লিখিব দিছে আই ইকুৱেল টু ভি বাই আৰ হয় চ' গতিকে ভি স্কোৱাৰ বাই কি হ'ব আৰ চ' এনেকে প্ৰশ্নবিলাক আহিব সৰু প্ৰশ্ন বহুত হ'ব চ' এইটো কথা হৈ গ'ল চ' এতিয়া আমি এই বাল্বৰ কেছটোলৈ আহোঁ এন ইলেক্ট্ৰিক বাল্ব হুইচ অপাৰেটছ এতিয়া চোৱা 12 ভল্ট ডিচি লগাওঁতে সি যিমান যেনেকুৱাকে গ্ল' কৰিছে এতিয়া এ চিটোত লগাওঁতে সি তেনেকে গ্ল' কৰিছে তাৰমানে এ চিৰ যিটো আৰ এম এছ ভেলু সেই আৰ এম এছ ভেলুটো তাৰমানে 12 ভল্ট হ'ব লাগিব চ' হোৱাট উইড বি দ্য পিক ভেলু সুধিছে তাৰমানে ইয়াতে কি হ'ব লাগিব বুলি কৈছো আৰ এম এছ ভেলুটো হ'ব লাগিব 12 ভল্ট তে পিক ভেলু কিমান হ'ব ভি নট ইকুৱেল টু কি হয় ৰুট অভাৰ 2 ইনটু ভি আৰ এম এছ হয়নে নহয় চ' তাৰমানে এতিয়া কি হ'ব ৰুট অভাৰ 2 ইনটু 12 তো আমি সেইটো মাল্টিপ্লাই কৰি পেলাই কৰি দিম চ' সেইটোৱে হ'ব আমাৰ ইয়াত এনচাৰ চ' এইটো চোৱা 2021 চনত আহিছে নেম দ্য ভেলু অফ কাৰেণ্ট হুইচ ইজ ইকুৱেল টু 1 বাই ৰুট 2 টাইমছ দ্য পিক এইটো পিক হ'ব লাগিছিল পিক ভেলু অফ অল্টাৰনেটিং কাৰেণ্ট যে পিক ভেলুৰ অল্টাৰনেটিং যিটো কাৰেণ্ট হয় তাৰ পিক ভেলুৰ 1 বাই ৰুট 2 টাৰ্ম হোৱা কাৰেণ্টটোৰ নাম কি হয় আই আৰ এম এছ ইকুৱেল টু আই নট বাই ৰুট 2 তো পিক ভেলুৰ 1 বাই ৰুট 2 টাইমছ তো গতিকে সেইটো ভেলুটোৰ নাম কি সেইটো হৈছে আই আৰ এম এছ ভেলু বা ৰুট মিন স্কোৱাৰ ভেলু
Very simple question, tarpore related. Etu question chua. A 100 ohm resistor is connected to, here's a question. 100 ohm resistor is connected to a 220 volt 50 hertz AC supply. So, hodai enuka voltage dile to key voltage VRMS. Hodai among 220, 230, Z dia theke. Nam jodi tumak peak value buli koi ni diye. Z value voltage AC voltage jodi dia ase. Always remember যে etu tumak dia ase RMS value. Huna AC voltage দুই ধৰণে তুমি লিখা পাবা। দুই ধৰণে তোমাক লিখিবলৈ দিব পাৰে এটাটো এনেকে ক'ব যে এনেকে এচি সোৰ্স ৰেজিস্ট্যান্স লগাই আছে আৰু ইয়াৰ এচি ভোল্টেজটো হৈছে ই ইকুৱেল টু ই নট সাইন ওমেগা টি এনেকুৱা টাৰ্মত লিখা থাকিব আৰু নহলে এনেকে লিখা থাকিব যেটো এচি ভোল্টেজ ৰেজিস্ট্যান্স হক কিবা হক যি লাগি আছে ক'ব যে ইয়াতে 220 ভোল্ট আৰু 50 হাৰ্জ এনেকে লাগি আছে তুমি জানিবা যে এটো তাৰমানে আৰএমএস ভ্যালু দিয়া আছে সো এই দুটা মানে কনসিডাৰেশনতে এচি টো লিখা থাকিব সো হৈ গল এটো find the RMS value of current in the circuit. Draw the required circuit diagram. তো এইটো সলিউশনটো কি আছে ভেৰি ইজি হ'ব আমি কেনেকে কৰিম চোৱা তোমাক এইটো তাৰমানে কি ভ্যালু দিয়া আছে RMS ভ্যালু দিয়া আছে 50 হাৰ্জৰ কোনো দৰকাৰে নাই ইয়াত find the RMS value of current তো IRMS equal to কি হ'ব IRMS equal to কি হ'ব সবে ক'ব VRMS so কি হ'ব VRMS by R equal to V by R resistance VRMS or কিমান 220 divided by resistance কিমান 100 তো তারপর যেটো কাটাকাটি কৰিম যেটো ওলাব হেটো এনসার হ'ব ইমানটো এম্পিয়াৰ লিখি দিম হৈ draw the required circuit diagram ইয়াৰ কাৰণে কি আছে একো নাই আমি এনেকে এসি ভোল্টেজটো লগাম এনেকে পেলে R লিখি দিম R equal to 100 ohm দিয়া আছে আৰু ভোল্টেজটো ইয়াত আছে 220 ভোল্ট, 50 হাৰ্জ বাস ইমানখিনি কৰিলে হৈ যাব তো আমি এটোৰ সলিউশন কৰিলো তাৰপিছত আৰু তেনে ধৰণৰ কুৱেশ্যন আহিলে আমি চাম ইয়াত 2017 চনত এটা কুৱেশ্যন আহিছে explain the physical process on the basis of which RMS value of AC is defined তাৰমানে ultimately define RMS কি এনেকে কি প্ৰসেস ডিসি কারেন্টত যিমানটো কারেন্টৰ কাৰণে হিট হল হয় সেই কারেন্টটোৰ ইকুৱেল টু আমাৰ কি হৈছে এসি কারেন্টত হোৱা হিটৰ পৰিমাণ সো ডিৰাইভ দা এক্সপ্ৰেশন ফৰ আৰএমএস ভ্যালু অফ এন অল্টাৰনেটিং ভোল্টেজ মই অলৰেডি দেখাই দিছো হাউ ডাজ দা ভ্যালু অফ ক্যাপাসিটেন্স বা একিটা আমি চাম এটো পার্সিয়ালি আমাৰ হৈ গৈছে সো এখিলৈকে আমাৰ হৈ গল তো আমি যেটো আমাৰ কাহিনী আছিলে যে এসি জেনাৰেটৰ আমি প্ৰথম পঢ়িলো তাৰপিছত আৰএমএস পঢ়িলো এতিয়া আমি কি কৰিব লাগিব এসি ভোল্টেজটো ৰেজিস্ট্যান্সৰ এক্ৰছত এবাৰ লগাম এবাৰ ইন্ডাক্টৰৰ এক্ৰছত লগাম এবাৰ এসি টু ক্যাপাসিটৰত লগাম তাত আমি কি চাম চোৱা আকৌ এবাৰ কৈ দিছো বিশেষকৈ কারেন্ট যে এসি ভোল্টেজ ৰেজিস্ট্যান্সত লগালে তাত কারেন্টটো কেনেকুৱা হয় এসি ভোল্টেজ ইন্ডাক্টৰত লগালে তাত কারেন্টটো কেনেকুৱাকৈ আহে আৰু ক্যাপাসিটৰত লগালে কেনেকুৱা হয় তাৰপিছত আমি গ্ৰাফ আঁকিম কাৰ ভোল্টেজ ভাৰ্সেস কারেন্টৰ গ্ৰাফ সবতে আমি এটো আঁকিম আৰু সবতে আমি ফেজৰ ডায়াগ্ৰাম আঁকি লম সো তাৰ কাৰণে মই ইয়াতে থকা নোটটোৰে সহায় লৈছো যাতে আমি জলদি কামটো শেষ কৰিব পাৰো সো ইয়াতে মই অলপ লিখি দিছো যে হোৱাট ইজ ফেজৰ ডায়াগ্ৰাম তাৰ বিষয়ে অলপ চাবা এতিয়া চোৱা এটো এসি ভোল্টেজ লগাই দিলো কোড ৰেজিস্ট্যান্সত ভোল্টেজ লগালো কিমান V ইকুৱেল টু VM sin ওমেগা টি সো ইয়াৰ ওপৰত একচুয়ালি প্ৰথমে চাই লওঁ যে কুৱেশ্যন কি আহিছিল কুৱেশ্যন এটা মই দেখাব বিচাৰিম দেই ইয়াৰ ওপৰত কুৱেশ্যনটো প্ৰথমে চাই লওঁ অকমান সো এটো চোৱা a source of EMF VM sin omega t is connected in series এটো সৰি এটো LCR কুৱেশ্যন হৈ গল এক মিনিট এটো চোৱা 2022 চন discuss AC voltage connected to a resistor the AC voltage আমি resistor লগাইছো when an inductor L and capacitor C are connected to AC voltage separately the separately আমি কেতিয়াবা resistance লগাইছো কেতিয়াবা আমি capacitor লগাইছো আৰু কেতিয়াবা আমি inductor লগাইছো separately discuss কৰিব দিছে then the current in both the cases are expressed as given below write a few lines on each of the following so আমাক কৈছে মানে যদি আমি এটাটো ৰেজিস্ট্যান্সত কেনেকে লগালে কি হ'ব এটো ডিসকাস কৰিব দিছে আৰু যদি ইন্ডাক্টৰ আৰু ক্যাপাসিটৰত লগাও তাত কারেন্ট বিলাক এনেকুৱা আহে বুলি দেখাব দিছে
চ' এই কুৱেশ্যনটো এনেধৰণে এবাৰ আহিছে। চ' এইটোকে আমি কি কৰিব লাগে আমি চাওঁ। তো তাৰ ওপৰত যদি আমি চাব যাওঁ তে আমি কেনেকুৱা পাম চোৱা। তো ইয়াতে যদি চাওঁ চোৱা, লেট আছ কনচিডাৰ এ চ'ৰ্চ অফ প্ৰডিউচ চিনোচাইডেল ভেৰিং পটেঞ্চিয়েল ডিফাৰেঞ্চ। যিমান পাৰা এইবিলাক শ্বৰ্টকে লিখিবা, কিয়নো বহুত দীঘল কুৱেশ্যন নাহে। যে এইটো লেট এ চি ভল্টেজ ভি ইকুৱেল টু ভি এম চাইন ওমেগা টি। চ' দেয়াৰফৰ কাৰেণ্ট ইকুৱেল টু কিমান আহি যাব ডাইৰেক্ট, যে ভি এম মানে ইয়াতে ভি নট বা ভি এম আমি একেটা বস্তুৱে, ভি এম চাইন ওমেগা টি ডিভাইডেড বাই আৰ। তো গতিকে কাৰেণ্টটো ইমান পাই গলো। ডাইৰেক্ট এইটো লগাবা, যে ইয়াতে এ চি ভল্টেজ লগালো এইটো, তাৰ কাৰণে কাৰেণ্ট পাই গলো এইটো, কাৰেণ্ট এইটো পাই গলো হল। চ' এতিয়া তাৰ কাৰণে গ্ৰাফ আঁকিলো। এতিয়া চোৱা কেছটো কি হ'ব ইয়াত, ভল্টেজ চাইন ওমেগা টি ফাংচনত আছে, কাৰেণ্টটো চাইন ওমেগা টিতে আহিছে। এতিয়া চাইনৰ গ্ৰাফডাল হয় কেনেকুৱা, চাইনৰ গ্ৰাফডাল হৈছে এনেকুৱা। তো গতিকে ভল্টেজৰো চাইনতে গ্ৰাফডাল হ'ব আৰু কাৰেণ্টৰ গ্ৰাফডালো চাইনতে হ'ব। চ' গতিকে কাৰেণ্টটো কিন্তু সৰু হ'ব, কাৰেণ্টৰ গ্ৰাফটো অকণমান সৰু হ'ব, তাতকে স্মলাৰ হ'ব। বাছ ইয়াতে ডিফাৰেঞ্চটো এইটোৱে, কাৰেণ্টৰ গ্ৰাফডাল সৰু হ'ব। এইটো চোৱা, এইটো হ'ব ভল্টেজৰ গ্ৰাফ আৰু তলৰটো হৈ যাব কাৰেণ্টৰ গ্ৰাফ, কিয়নো ভল্টেজ ডিভাইডেড বাই হৈ আছে ৰেজিষ্টেঞ্চ। তো এইটো হৈ গ'ল গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন। চোৱা প্ৰথম কৈ আছো মই, ক'লো যে কাৰেণ্টৰ ৰিলেশ্যন। চোৱা এইটো প্ৰথমে কাৰেণ্ট ওলাব লাগে, যে এইটো ভল্টেজ লগালে ৰেজিষ্টেঞ্চৰ এক্ৰছত কাৰেণ্ট কিমান আহে, প্ৰথম কাৰেণ্ট চাব লাগে, তাৰপিছত গ্ৰাফ চাব লাগে। তাৰপিছত হৈছে ফেজৰ। ফেজৰ ডায়েগ্ৰামটোক মই সাধাৰণ ভাষাত এনেকৈ বুজাই দিছো, যে এই বস্তুটো চোৱা, ৱেভটো সদায় এটা ৰোটেটিং ভেক্টৰ হয়। চ' সি তাৰমানে ঘূৰি থাকিব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত। চ' এনেকুৱা হিচাপত আমি, এইটো তোমালোকে ইউনিফৰ্ম চাৰ্কুলাৰ মোচন অক্সিলেশ্যন বুলি এটা চেপ্টাৰ আছিলে ফাৰ্ষ্টে, তাতো অলপ পঢ়িছা। চ' ধৰি লোৱা ইয়াতে ভল্টেজটো এনেকে আগবাঢ়ি গৈ আছে, এইটো ভল্টেজ। তো ইয়াক আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰো এটা পইণ্টাৰ দি পেলাই, যে এই বস্তুটো যে ইয়াতে এনেকে পেলাই সি আগবাঢ়ি গৈ আছে। ধৰি লোৱা এইটো জেগা পালেগৈ, এইটো ভল্টেজটো ইয়াত পালে। চ' ইয়াতে ধৰি লোৱা এইটো ভল্টেজ হৈ গ'ল ন, চ' ভল্টেজ গৈ ইয়াত পালে। চ' ভল্টেজ গৈ ইয়াত পালে, কিমান এংগুল কৰিলে ওমেগা টি। এতিয়া চোৱা ভল্টেজৰ লগে লগে কাৰেণ্টটো তাৰমানে কি হ'ব, যেতিয়া আমি এচি ভল্টেজটো এটা ৰেজিষ্টৰত লগাম, ভল্টেজটোৰ লগে লগে ইয়াত যেনেধৰণে ক্ৰমান্বয়ে ভল্টেজ আগবাঢ়িব, ৰেজিষ্টেঞ্চটোত কাৰেণ্টটো তেনেকে আগবাঢ়িব। তাৰমানে ইয়াত লাহে লাহে ধৰি লওঁ, মই এইটো ক'লো ন, এইফালৰ পৰা ভল্টেজটো আগবাঢ়ি গৈ আছে, লগে লগে কাৰেণ্টটো যাব, কিন্তু কাৰেণ্টৰ ভেলুটো অলপ সৰু হ'ব। চ' কাৰেণ্টটো কেনেকুৱা হ'ব, ইয়াৰ ভেলুটো যদি সৰু হয়, চ' কাৰেণ্টটোক আমি দেখিবলৈ এনেকুৱা পাম, যে কাৰেণ্টটো কি হ'ব, এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ইয়াতে এনেকে আগবাঢ়িছে। ভল্টেজ এইখিনিত, তাৰমানে কাৰেণ্টটো এইখিনিত। চ' দুইটা ছেম ডাইৰেকশ্যনতে থাকিব। ধৰি লোৱা এনেকুৱা হৈ গ'ল, ভল্টেজ আহি আহি ইয়াত পালেহি, লেটছ এ ভল্টেজ আহি আহি ইয়াত পালেহি এইটো জেগা। তে কাৰেণ্টটো আহি পেলাই কি হ'ব, কাৰেণ্টটো আহি পেলাই কি হ'ব, এইখিনিয়ে পাবহি। চ' গতিকে এইটো হৈ গ'ল এনেকুৱা। চ' ভল্টেজ ইয়াত থাকিল, কাৰেণ্টটো ইয়াত থাকিল, দুইটা ছেম ডাইৰেকশ্যনত থাকিব। চ' এইটোকে চিম্পল ভাষাত আমাক এনেকে কৈ আছে, যদি ফেজৰ আঁকো, তো এইটো এনেকে কৈ আছে, যে যদি ভল্টেজটো এইফালে থাকিল, এইটো ভল্টেজ, বুকত এইটোৱে দিয়া আছে ডায়েগ্ৰাম, তেনেকুৱা ধৰণে দিয়া আছে। চ' ভল্টেজটো এনেকে দিয়া আছে, ভল্টেজ এক্ৰছ ৰেজিষ্টৰ ইয়াত থাকিলে, চ' সেইটো ডাইৰেকশ্যনতে ফেজৰ ডায়েগ্ৰামটো হৈছে একদম পুৰা কমপ্লিটলি ভেক্টৰ ডায়েগ্ৰাম। কিয়নো চোৱা, কাৰেণ্টটো ভেক্টৰ ৰাখি নহয়, ভল্টেজো ভেক্টৰ ৰাখি নহয়, কিন্তু ইয়াৰ যিটো কেলকুলেশ্যন বা এনালাইটিকেল যিখিনি আমি কৰিব লাগে, মানে ইয়াৰ টোটেল যিটো মানে দুটা ভল্টেজ আৰু কাৰেণ্টৰ মাজত যি ৰিলেশ্যন হ'ব, চব ভেক্টৰিকেলি হ'ব, কিয়নো ৱেভৰ গোটেই প্ৰচেছটোৱে ভেক্টৰিকেলি কৰিব লাগে। চ' এইটো দুইটা খালি ছেম ডাইৰেকশ্যনত থাকিব। এই কথাটো খালি মনত ৰাখিব লাগে, যে ভল্টেজ আৰু কাৰেণ্ট বোথ আৰ ইন দ্য ছেম ডাইৰেকশ্যন। এইটো আমি ভি এম লিখিলে, ইয়াতো আমি ভি এম এ লিখি দিম, বা আই এম এ লিখি দিম। চ' এনেকে কৰি ল'ম। চ' এইটো এনেকে কথাটো হৈ গ'ল ইয়াৰ ফেজৰ ডায়েগ্ৰাম। আৰু ইয়াতে পাৱাৰ কি হ'ব, মই কৈ আছো ন, লগতে চোৱা মই কি ক'লো, কাৰেণ্ট চাব লাগে, তাৰপিছত গ্ৰাফিকেল চাব লাগে, ফেজৰ চাব লাগে, আৰু পাৱাৰ। চ' পাৱাৰ, অকল যদি এটা ৰেজিষ্টেঞ্চ থাকে তাত পাৱাৰ থাকিব। তাৰ পাৱাৰটো হ'ব ভি আৰ এম এছ ইনটু, কিয়নো পাৱাৰ ইকুৱেল টু ভি আই হয়, চ' পাৱাৰ ইকুৱেল টু ভি আৰ এম এছ ইনটু আই আৰ এম এছ, এনেকুৱা হ'ব পাৱাৰ। অ'কে, তাৰপিছত আহি গ'ল, ইয়াৰ পিছত আমি ইয়াতে সৰু এটা অংক ইন্ট্ৰডিউচ কৰিছো, তাৰ বিষয়ে মই অলৰেডি ক'লোৱে কেনেকে হয়, চাই ল'বা। তাৰপিছত হৈ গ'ল, যে যদি আমি ইণ্ডাক্টৰত কৰি দিওঁ, ইণ্ডাক্টৰৰ এক্ৰছত যদি আমি এচি ভল্টেজটো লগাওঁ, চ' ধৰি লোৱা এইটো এচি ভল্টেজ লগাই দিলো। এতিয়া এচি ভল্টেজটো লগালো কিমান, ভি ইকুৱেল টু
ভি ইকুৱেল টু ইয়াতে ধৰি লোৱা এইটো ভি এম চাইন ওমেগা টি লগাই দিলো চ' এইটো লগাই দিয়াৰ লগে লগে কি হৈ গ'ল আমি জানো যে ইণ্ডাক্টৰত কি হয় এটা বেক ই এম এফ প্ৰডিউচ হয় এটা ইনডিউচ ই এম এফ প্ৰডিউচ হয় কিমান মাইনাছ এল ডি আই বাই ডি টি এচি ভল্টেজ যিমানে বাঢ়িব এই ইনডিউচ ই এম এফো সিমানে বাঢ়িব মানে এচি ভল্টেজৰ সমান সমান হ'ব এই ইনডিউচ ই এম এফটো এচি ভল্টেজ কিমান দিছো ভি এম চাইন ওমেগা টি তাৰ কাৰণে ইনডিউচ ই এম এফ কিমান হ'ব মাইনাছ এল ডি আই বাই ডি টি চ' এইটো চোৱা চ' এইটো কেনেকুৱা হ'ব চোৱা ভি এইটো কিচফ চুল লগাইছো বুলি কৈছে কিয়নো এইটো ভল্টেজৰ ডাইৰেকশ্যন এফালে এইটো ভল্টেজৰ ডাইৰেকশ্যন উল্টা চ' গতিকে নেট ভল্টেজ ইয়াতো কাৰেণ্টটো ৰেজিষ্টেঞ্চ যিহেতু নাই আই আৰ কৰিব পৰা নাই তো ছেকেণ্ড ল মতে কি হ'ব ভি ইকুৱেল টু মাইনাছ এল ডি আই বাই ডি টি তাৰমানে এইটো ভল্টেজ ভি এইটো ভল্টেজ ই ইকুৱেল টু মাইনাছ এল ডি আই বাই ডি টি হয় এইটো ভল্টেজ ভি হয় চ' ভি ইকুৱেল টু এল ডি আই বাই ডি টি চ' আমি সমান সমান কৰি দিলো ডি আই বাই ডি টি ইকুৱেল টু ভি বাই এল হল এতিয়া আমাক লাগে আমি বাৰে বাৰে কি কৈ আছিলো যে আমি ইণ্ডাক্টৰৰ ক্ষেত্ৰতো কি উলিয়াম কাৰেণ্ট উলিয়াম চ' আমি ইয়াতো এতিয়া কি উলিয়াম কাৰেণ্ট চোৱা এইটো চোৱা কাৰেণ্ট উলিয়াম কাৰেণ্ট ইকুৱেল টু কি লিখিম ভি মানে হৈছে তো এইখিনি ভল্টেজ ভি নট চাইন ওমেগা টি বা ভি এম চাইন ওমেগা টি চ' ভি এম চাইন ওমেগা টি ডিভাইডেড বাই কি আহিব এল চ' ভি এম চাইন ওমেগা টি ডি টি ডিভাইডেড বাই এল এতিয়া আমি ইয়াক ইণ্টিগ্ৰেট কৰি দিম ইয়াক আমি ইণ্টিগ্ৰেট কৰি পেলাই টোটেল কাৰেণ্টটো উলিয়াই দিম চ' ইণ্টিগ্ৰেশ্যন অফ ডি আই কৰি দিলো টোটেল কাৰেণ্টটো কৰি দিলো বাকীখিনি চব একে আছে চ' এইখিনি ইণ্টিগ্ৰেট কৰি দিয়াৰ পিছত আমি পাই গলো কাৰেণ্টটো পাই গলো মাইনাছ ভি এম কছ ওমেগা টি ডিভাইডেড বাই এল ওমেগা প্লাছ চি চিটো হৈছে ইণ্টিগ্ৰেটেড কনষ্টেণ্ট আমি ইণ্টিগ্ৰেশ্যনৰ কনষ্টেণ্ট এইটো আমি নিলিখিবও পাৰো লিখিলেও কোনো কথা নাই এতিয়া চোৱা মেইন কেছটো হ'ল আমি ভল্টেজ লৈছিলো চাইনৰ ফাংচন কিন্তু কাৰেণ্টটো আহি গ'ল কছৰ ফাংচন নহয় কছ নহয় ইয়াত মাইনাছ কছৰ ফাংচনত আহিল তাৰমানে এইটো চোৱা এইটো হৈছে চাইনৰ গ্ৰাফ মাইনাছ কছ বুলি ক'লে তলৰ পৰা এনেকে আহিব এইটো এনেকুৱা হ'ব এইটো চোৱা এই গ্ৰাফটো তো মাইনাছ কছৰ গ্ৰাফটো তলত এইটো চোৱা চাইনৰ গ্ৰাফটো ওপৰত থাকিলে এইটো ভল্টেজ আৰু কাৰেণ্টৰ গ্ৰাফটো তলৰ পৰা আহিল তাৰমানে ভল্টেজটো এইটো পজিশ্যনত থাকোঁতে এইটো চোৱা কাৰেণ্টটো পিছ পৰি থাকিল ভল্টেজ ইয়াতে আছে ভল্টেজ মানে ষ্টাৰ্টিং হ'ল কিন্তু কাৰেণ্টটো তাতকৈ কি থাকিল পিছত পৰি থাকিল কিমান ডিগ্ৰী 90 ডিগ্ৰী বেক হৈ থাকিল চ' আমি কছৰ পৰা যদি ইয়াক চাইনৰ ফাংচনত লৈ যাওঁ আমি কি পামগৈ আই নট চাইন ওমেগা টি মাইনাছ পাই বাই টু চ' আমাক যদি কয় যে দেখুৱাও এতিয়া চোৱা এই প্ৰশ্নটো আকৌ আহিব পাৰে এই প্ৰশ্নটো যদি আকৌ আহে কি ধৰণে আহিব দেখুওৱা যে এটা পিয়ৰ ইণ্ডাক্টৰত এচি কাৰেণ্টটো সদায় 90 ডিগ্ৰী পিছ পৰি থাকে এই বস্তুটো তোমালোকে ভালকে চাবা এইটো আহিব পাৰে পৰীক্ষাত বহুত দিন হ'ল এইটো অহা নাই 2022 চনতে আই থিংক আহিছিল 2022 সেইটোৱে কাম কৰিব দিছে সেইকাৰণে লিখিছে যে দ্য কাৰেণ্ট এণ্ড ভল্টেজ আৰ নট ইন দ্য চেম ফেজ দ্য কাৰেণ্ট লেগছ দ্য ভল্টেজ বাই 90 ডিগ্ৰী মানে কাৰেণ্টটো পিছ পৰি থাকে আৰু ভল্টেজটো আগবাঢ়ি থাকে চ' এইটো দেখুৱাব দিব পাৰে চ' দেখুৱাব দিলে আমি সেই মেথিকেল যিখন এক্সপ্ৰেছন আছে সেইখনে কৰি দিম যে ইয়াত এইটো দিলো তো এইটো ভল্টেজ এনেকুৱা হৈ গ'ল চ' তো কাৰেণ্টটো এনেকুৱা আহিল চ' ইমানলৈকে আমি দেখুৱাই দিম তো কাহিনী খতম এতিয়া ইয়াৰ কাৰণে ফেজৰ ডায়েগ্ৰাম কি হ'ব চ' ভল্টেজটোতো এইটো আছে কিন্তু ভল্টেজতকৈ কাৰেণ্টটো 90 ডিগ্ৰী মই কৈছো ফেজত সদায় এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত বস্তুবিলাক আগবাঢ়ি থাকে চ' এণ্টি ক্লকৱাইজত কোন ভল্টেজ আগবাঢ়ি আছে কাৰেণ্টটো কি কৰি আছে পিছ পৰি আছে চ' এইটো হৈ গ'ল ইয়াৰ ফেজৰ ডায়েগ্ৰাম এতিয়া ইয়াত এটা টাৰ্ম আহিলে এইটো চোৱা কাৰেণ্ট ইকুৱেল টু সদায় কি হয় ভল্টেজ ডিভাইডেড বাই ৰেজিষ্টেঞ্চ কিন্তু ইয়াতে চোৱা ৰেজিষ্টেঞ্চৰ জেগাত কোন সোমাই আছে ওমেগা ইনটু এল এই ওমেগা এলক কোৱা হয় এক্সেল ইণ্ডাক্টিভ ৰিয়েক্টেঞ্চ তো ডিফাইন কৰিব আহিব এইটো ডিফাইন ইণ্ডাক্টিভ ৰিয়েক্টেঞ্চ আৰু ইয়াৰ ইউনিট লিখিব আহে চোৱা এইটো কাৰ জেগাত ৰিপ্ৰেজেণ্টেশ্যন কৰিছে ৰেজিষ্টেঞ্চৰ জেগাত ৰেজিষ্টেঞ্চৰ ইউনিট কি ওম চ' গতিকে এল ওমেগা বা ইণ্ডাক্টিভ ৰিয়েক্টেঞ্চৰ ইউনিটটো ওম সদায় মনত ৰাখিবা এইটো ভালকে মনত ৰাখিবা তাৰপিছত চোৱা ইয়াতে মই ডেফিনেশ্যনটো লিখি দিছো ইট ইজ দ্য ইফেক্টিভ ৰেজিষ্টেঞ্চ অফাৰ্ড বাই ইণ্ডাক্টৰ টু ফ্ল' of AC through it and is known as inductive reactance. It is analogous to resistance. So XL equal to এনেকুৱা হয় আৰু ইয়াতে গ্ৰাফো দিছো এটা কথা মন কৰা XL equal to হৈ গ'ল চোৱা ওমেগা ইনটু এল ওমেগা মানে কোনটো এইটো ওমেগা
এইটো এচি ভোল্টেজৰ ওমেগাটো পাই অহা নাই জানো এচি ভোল্টেজত কি আছিলে ই ইকুৱেল টু ই নট চাইন ওমেগা টি সেই ওমেগাটোতো কণ্টিনিউ সেইটো ওমেগা কি আছিল যিটো কইলটো যে ঘূৰি আছিলে তাৰ ফ্ৰিকুৱেঞ্চি আছিল নে নাই মন কৰা যদি আমি এই ফ্ৰিকুৱেঞ্চিটো বঢ়াই দিওঁ এতিয়া চোৱা এইটো এচিৰ লগত এটা কি লাগি আছে ইণ্ডাক্টৰ এইটো ইণ্ডাক্টৰক যদি ডিচিত যদি লগোৱা ই ৰেজিষ্টেন্স প্ৰভাইড নকৰে এইটো আৰ নহয় বস্তুটো চোৱা ই আৰ নহয় ৰেজিষ্টেন্স নহয় কিন্তু দেই ই ৰেজিষ্টেন্স নহয় এইটো হৈছে এটা কইল হয় তাৰ মাজেৰে কাৰেণ্ট ফ্ল' হ'ব ই কেতিয়া বাধা দিব ই ইণ্ডাক্টৰেও বাধা দিয়ে কেতিয়া বাধা দিয়ে কাৰেণ্টক যাবলৈ যদিহে কাৰেণ্টটো চেঞ্জ হয় কিয়নো কি হৈছে চোৱা ই ইকুৱেল টু মাইনাছ ডি আই বাই ডি টি বাৰু ঠিক আছে মই বহুত কমপ্লেক্সিটি ইয়াত নাযাওঁ কিয়নো ঠিক আছে তাৰমানে চোৱা এইটো কেছটো এনেকুৱা মুঠপত যিটো ৰেজিষ্টেন্স হয় এক্সেল 2 পাই এফ ইনটু এল যদি ফ্ৰিকুৱেঞ্চি বাঢ়ি যায় এচি চ'ৰ্চটোৰ ফ্ৰিকুৱেঞ্চি যদি বাঢ়ি যায় তে ইণ্ডাক্টৰটোৱে বেছিকে বাধা দিব এক্সেলটো বাঢ়িব চ' সেইকাৰণে গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন চোৱা যিমানে ফ্ৰিকুৱেঞ্চি বাঢ়িব এক্সেলৰ ভেলুটো সিমানে বাঢ়িব ঠিক আছে তো ডিচিৰ কাৰণে এইটো চোৱা ডিচিৰ কাৰণে এক্সেলটো 0 থাকে কিয়নো থাকিবই ডিচিতটো কোনো ফ্ৰিকুৱেঞ্চিয়ে নাথাকে ডিচি কাৰণে এক্সেল নাহে এইটো কাৰ কাৰণে এইটো 4 ডিচি দেই এইটো 4 ডিচি এচি কাৰণে এক্সেলৰ ভেলুটো এনেকুৱা হ'ব 2 পাই নিউ ইনটু এল এছআই ইউনিট ওম আৰু ইয়াৰ যিটো ডাইমেনশ্যন হ'ব তোমালোকে এচি চেপ্টাৰটো একে লাষ্টৰ পেজত ইয়াৰ ডাইমেনশ্যন লিখা থাকে পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি পঢ়িবা বাৰে বাৰে পাহৰি নাযাবা এক্সেলৰ নাম হৈছে ইণ্ডাক্টিভ ৰিয়েক্টেন্স ৰেজিষ্টেন্স নহয় ইণ্ডাক্টিভ ৰিয়েক্টেন্স আৰু ইয়াৰ ইউনিট হৈছে ওম এতিয়া চোৱা নেক্সট আহিলে ইয়াত আমি আৰু এটা কথা ডিছকাশ্যন কৰিব আছে পাৱাৰটো অলৰেডি ৰেজিষ্টেন্সৰ কাৰণে কৰিলো ৰেজিষ্টেন্সৰ পাৱাৰ হৈছে কি পাৱাৰ ইকুৱেল টু ভি আৰ এম এছ আৰু আই আৰ এম এছ এতিয়া আমি ইয়াৰ কাৰণে কৰিম যে এচি চাৰ্কিট কণ্টেইনিং কেপাচিটৰ অনলি কেপাচিটৰৰ কাৰণে কাহিনীটো কি হয় দেই তো কেপাচিটৰৰ কাৰণে যদি আমি বস্তুটো চাবলৈ যাওঁ তেতিয়াহ'লে চোৱা ইয়াতো আমি কি ওলাব লাগে প্ৰথমে কাৰেণ্ট ওলাম তাৰপিছত গ্ৰাফ চাম তাৰপিছত ফেজৰ চাম তাৰপিছত পাৱাৰ চাম তো ইয়াতো আমি যদি আমি প্ৰথমে এইটো এচি ভোল্টেজ লগাই দিলো ক'ত লগাই দিলো এটা কেপাচিটৰ লেটছ এইটো কেপাচিটৰ চি চ' এচি ভোল্টেজ লগালো মানে ভি ইকুৱেল টু ভি এম চাইন ওমেগা টি এতিয়া আমাক লাগে কাৰেণ্ট কিন্তু আমি জানো যে কিউ ইকুৱেল টু কি হয় চি ভি কিউ ইকুৱেল টু যদি চি ভি হয় তেতিয়াহ'লে আমাৰ ভল্টেজ কিমান লৈছো ভি এম চাইন ওমেগা টি চ' কিউ বাই চি ইকুৱেল টু ভি এম চাইন ওমেগা টি বা কিউ ইকুৱেল টু কিমান আহি যাব চি ইনটু কিউ ইকুৱেল টু চি ইনটু ভি এম চাইন ওমেগা টি এনেকুৱা আহি যাব চ' এতিয়া যদি আমি ডি কিউ বাই ডি টি কৰি দিওঁ ডি কিউ বাই ডি টি মানে কি হৈ যায় কাৰেণ্ট তেতিয়াহ'লে আমি এইফালেও ডি ডি টি কৰিব লাগিব চ' ডি ডি টি অফ এইফালেও যদি কৰি দিওঁ কি হৈ যাব চোৱা ডি ডি টি dq by dt equal to current so ddt of vm c sin omega t যেতিয়া কৰিম তে ইয়াতে কি হ'ব vm c বাহিৰলৈ আহিলে আৰু ddt of sin omega t মানে হৈছে omega cos omega t omega cos omega t ddt of sin omega t কাৰণে so গতিকে আমাৰ টাৰ্মটো হৈ গ'ল এনেকুৱা চোৱা so কাৰেণ্টটো আমি পাই গ'লো এনেকুৱা মন কৰা আগতে পাইছো মাইনাছ cos omega t এতিয়া চোৱা দেই এইটোতো সুধিব পাৰে কিন্তু এইটো কাৰেণ্টটো ইণ্ডাক্টৰত কিহৰ ফাংচনত পায় মাইনাছ cos সেইটোক আমি কনভাৰ্ট কৰি পেলাই এনেকে লিখিব পাৰো যে সাইন থিটা মাইনাছ পাই বাই টু বা সাইন ওমেগা টি মাইনাছ পাই বাই টু কোন পিছ পৰি থাকে কাৰেণ্ট পিছ পৰি থাকে বাধা দিয়ে ইণ্ডাক্টৰে ইয়াত চোৱা ইয়াত কি হৈ গ'ল ইয়াতে আহি গ'ল এনেকুৱা প্লাছ কচত আহি গ'ল ফাংচনটো আহি গ'ল কাৰেণ্টৰ ফাংচন প্লাছ কচত কিন্তু আমি লৈছিলো সাইনত কিন্তু আহি গ'ল কচত চ' গতিকে ইয়াৰ টাৰ্মটো আমি এনেকে যদি লিখো তেতিয়াহ'লে আমি এনেকুৱা পাম সাইন ওমেগা টি প্লাছ পাই বাই টু চ' ইয়াৰ পিছত আমি যদি কৰো এনেকুৱা আমি এনেকুৱা টাৰ্মত নিব চেষ্টা কৰিছো যে কাৰেণ্ট ইকুৱেল টু ভল্টেজ ডিভাইডেড বাই ৰেজিষ্টেন্স চ' ভল্টেজটো ওপৰত থাকিলে এইখিনি ডিভাইডেড বাই ৰেজিষ্টেন্স একো বেলেগ কৰা নাই 1 বাই ওমেগা চি হয় এইটো আকৌ ওপৰলৈ গ'লে কি হ'ব ওমেগা চি ভি এম এ থাকিব চ' 1 বাই ওমেগা চিক আমি টাৰ্ম নাম দি দিলো এক্স চি চ' ভি এম বাই এক্স চি মানে হৈ গ'ল আমাৰ আই এম চ' আমি এনেকে লিখিছো চ' আই এম চাইন ওমেগা টি প্লাছ পাই বাই টু ইয়াতে চোৱা এক্স চি মানে হৈছে 1 বাই ওমেগা চি চ' ওমেগা মানে হৈছে 2 পাই ইনটু এফ ইনটু চি এক্স চি কোৱা হয় কেপাচিটিভ ৰিয়েক্টেন্স আগৰটো কি আছিলে ইণ্ডাক্টিভ ৰিয়েক্টেন্স এইটো কি হয় কেপাচিটিভ ৰিয়েক্টেন্স ইয়াৰ ইউনিটটো ওম হয় ইয়াৰো ডাইমেনশ্যন ৰেজিষ্টেন্সৰ সৈতে একে হ'ব ডিচি কাৰণে
এই ভ্যালুটো ইনফিনিটি ডিচিত যদি লগাও যদি এচিত লগাও ইয়াৰটো এনেকুৱা মিনিমাম এটা ডিফাৰেন্স ভ্যালু 50 মানত ইয়াত থাকে সো ইয়াৰ চোৱা ইয়াৰ আকৌ কেছটো কেনেকুৱা এক্সিৰ ভ্যালুটো 2 পাই এফ ইনটু চি ফ্ৰিকুৱেঞ্চি যদি বাঢ়ি যায় সেই কইলটো যিটো কইল পৰ আমি এচি ভোল্টেজটো পাই আছো ফ্ৰিকুৱেঞ্চি বাঢ়ি গ'লে এক্সি ভ্যালুটো কি হৈ যাব কমি যাব এইটো চোৱা ফ্ৰিকুৱেঞ্চি বাঢ়ি যাব এক্সি ভ্যালু কমি আহিব এইটো ইনভাৰ্সলি প্ৰপৰ্চনেল ইয়াৰ ওপৰত কিন্তু কিবা দুই চাৰিটা কথা হ'ব পাৰে কিন্তু দেই ইয়াত আমি এনচিআৰটিত মই এটা টপিক আছে মই তাৰ ওপৰত যাম কথাটো পাতিম ডিচিত কেনেকে কাম কৰে আৰু এচিত কেনেকে কাম কৰে আমি তাৰ ওপৰত কথা পাতিম দেই এইটো চোৱা এইটো ভল্টেজটো চোৱা এতিয়া প্লাছ কজ যিহেতু এইটো ওপৰৰ পৰা আৰম্ভ হ'ব কাৰেণ্ট তাৰমানে চোৱা এইটো কাৰেণ্ট আগবাঢ়ি আছে এইটো ভল্টেজ ষ্টাৰ্ট হ'বহে কাৰেণ্ট অলৰেডি 90 ডিগ্ৰী আগবাঢ়ি আছে চ' এইটো কাৰেণ্টটো প্লাছত থাকিব আৰু আগবাঢ়ি থকাৰ কাৰণে সদায় মই কৈছো না এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত বস্তুবিলাক আগবাঢ়ি থকা দেখায় চ' এইটো ভল্টেজ ইয়াত থাকিল কাৰেণ্ট ইয়াত থাকিল চ' এইটো হৈ গ'ল আমাৰ যিটো কেপাচিটৰ একচত কাহিনী তোমাক এতিয়া পৰীক্ষাত কি আহিব যে দেখুওৱা যে কেপাচিটৰত এইটো এনেকুৱা হৈ থাকে ইণ্ডাক্টৰ ক্ষেত্ৰত কি আহিব দেখুওৱা যে এইটো এনেকুৱা হৈ থাকে বাছ এইটো চাবা ফেজৰ চাবা গ্ৰাফটো চাবা আৰু ফেজৰটো চাবা বাছ ইয়াত এই তিনিটা বস্তু চাম তাৰপিছত মই এতিয়া বুকত গৈ আছো যে এইকেইটা বস্তুত আমি কি বস্তু পঢ়িব লাগে দেই ভালকৈ চাই লোৱাচোন বুকত এইখিনি বস্তু কলো এইডাল চোৱা দেই এইটো গ্ৰাফটো ইম্পৰ্টেণ্ট এইটো হৈছে আৰএমএছ ভেলু ইয়াত লাই কৰিব এইটো জেগা হৈছে পিক ভেলু এইটো জেগা পিক ভেলু আৰএমএছ ভেলুটো ইয়াত লাই কৰিব এইটো মই গ্ৰাফ মই যিটো এটা নোটছ দিছো তাতো ইন্ট্ৰডিউচ কৰিছো কিবা কিবি কুৱেশ্যন সুধিব পাৰি কিন্তু এনচিআৰটি মাজৰ পৰাই কুৱেশ্যন দিব এই কুৱেশ্যনটো কৰিবলৈ চাবা ভেৰি ইজি কুৱেশ্যন আৰামছে বুজি পাবা এইটো কোনো অসুবিধা নাই ফেজৰ কি হয় এটা ৰোটেটিং ভেক্টৰ এনেকুৱা বুলি কৈ আছে এইটো মই নোটছটো ইনক্লুড কৰিছো এচি যদি ৰেজিষ্টেন্সৰ একচত যায় দুইটা সেম ফেজত থাকিব এইটো চোৱা ভল্টেজ আৰু কাৰেন্ট সেম ফেজত দেখাইছে চ' এইটো কথা আমি চাই যাম এনচিআৰটি লাইন বাই লাইন পঢ়িব লাগিব তাৰপিছত এইটো ভি মই এইটো সেম এনেকুৱাই লিখিছো ভি ইকুৱেল টু এল ডি আই বাই ডি টি এনেকুৱা হয় এইটো আমাৰ ইএমএফ লগাইছে এলত চ' তাৰপিছত আমি এইটো এনেকুৱা পালোগৈ সাইন ওমেগা টি এইটো আমাৰ মাইনাছ কচত ফাংচনটো আহে ইণ্ডাক্টৰৰ ক্ষেত্ৰত এইটো গৈ পেলাই আমি এনেকুৱা টাৰ্মত বনাব পাৰো কাৰেণ্টটো গৈ এনেকুৱা হয় তো কৈছে যে ৰেজিষ্টেন্স ওমেগা এল মানে এক্সেল বুলি কোৱা হয় আৰু কোৱা হয় ইণ্ডাক্টিভ ৰিয়েক্টেন্স আৰু ইয়াৰ ইউনিট ওমৰ সৈতে সমান এছআই ইউনিট আমাক কৈছে ওম দ্য ইণ্ডাক্টিভ ৰিয়েক্টেন্স লিমিটছ ইন দ্য কাৰেণ্ট পিউৰলি ইণ্ডাক্টিভ কাৰেণ্ট same way resistance limits current in purely resistive current তো এনেকুৱা কথা এটা কৈ আছে তো সবে এইটো বস্তু চাই ল'বা আৰু ইনষ্টেণ্টত আমাৰ পাই বাই টু কাৰেণ্টৰ আৰু ফেজৰৰ ডিফাৰেন্সটো ইয়াতো কৈ আছে এইটো ভল্টেজ আৰু কাৰেণ্টৰ মাজত পাই বাই টু ডিফাৰেন্সত থাকে ইয়াত এইটো চ' এইটো অকণমান চাম এতিয়া মই কথা এটা কৈছো যে পাৱাৰৰ ওপৰত এটা কুৱেশ্যন আহে যে আমাৰ যিটো ইণ্ডাক্টৰ হয় ন যদি আমি এচিটো চোৱা ৰেজিষ্টৰত লগাই দিওঁ তো ৰেজিষ্টৰ ইয়াত পাৱাৰ পোৱা যায় পাৱাৰ অলপ আগতে ক'লো ভি আৰ এম এছ ইনটু আই আৰ এম এছ হয় এভাৰেজ পাৱাৰ কিন্তু যদি তুমি এচি ভল্টেজ লগাই দিয়া এটা ইণ্ডাক্টৰ এলত বা এচি ভল্টেজ যদি লগাই দিয়া এটা কেপাচিটৰত তে ইয়াত পাৱাৰটো কিন্তু জিৰ' হয় এইটো ওপৰত কুৱেশ্যন আহিছে এইটো কুৱেশ্যনৰ এনচাৰ এইখিনি পৰা লিখিবা যে কৈছে ডাজ ইট কনজিউমছ পাৱাৰ লাইক ৰেজিষ্টেন্স মানে ইণ্ডাক্টৰে পাৱাৰ কনজিউম কৰে নেকি ৰেজিষ্টেন্সৰ নিচিনা লেটছ ট্ৰাই টু ফাইণ্ড আউট এইখিনি পৰা লিখিলে হ'ল যে পাৱাৰ দেখুওৱা যে পাৱাৰ কনজিউম ইন এ ইণ্ডাক্টৰ ইজ জিৰ' তাৰ ইনষ্টেণ্টেনিয়াছ পাৱাৰ চোৱা এইবিলাক ভেলু ইনষ্টেণ্টেনিয়াছ কোনটো ই ইকুৱেল টু ই নট চাইন ওমেগা টি এইবিলাক ইনষ্টেণ্টেনিয়াছ হয় যিকোনো এটা ইনষ্টেণ্টত এইটো ভল্টেজ আৰু ইয়াতে যিটো কাৰেণ্ট পাই থাকে ইণ্ডাক্টৰত কাৰেণ্টটো কেনেকুৱা থাকে আই ইকুৱেল টু আই নট চাইন ওমেগা টি মাইনাছ পাই বাই টু 90 ডিগ্ৰী কি থাকে পিছ পৰি থাকে কাৰেণ্ট পিছ পৰি থাকে চ' পাৱাৰ হলে কি হয় ভল্টেজ ইনটু কাৰেণ্ট চ' এইটো চোৱা ভল্টেজ আৰু কাৰেণ্ট কি কৰি দিলে পূৰণ কৰি দিলে এইটো চোৱা কাৰেণ্টটো কি হ'ল 90 ডিগ্ৰী পিছ পৰি আছে ভল্টেজ এইটো চ' এইটো মেথমেটিকেল কেলকুলেশ্যন কৰিলে আমি এইটো বস্তু পালো এনেকুৱা পালো ইয়াৰ এভাৰেজ পাৱাৰ যদি ওলাই দিওঁ ইয়াতো ফিজিক্সৰ কোনো কথা নাই এইটো ত্ৰিকোণমিতিক ফাংচনৰ কাহিনী চ' ইয়াত যদি এভাৰেজ পাৱাৰটো ওলাই দিওঁ আমি ফাংচনটো গৈ পেলাই আই এম চাইন টু ওমেগা টি এনেকুৱা ইয়াৰ যদি এভাৰেজ ওলাও এই যিটো কপচা চাইন এনেকে এটা দিছে এইটো দি পেলাই এভাৰেজ পাৱাৰটো এনেকুৱা ওলাই গ'ল
তো দিস ইজ ইকুৱেল টু 0 কিয়নো সাইন 2 ওমেগা টি পাইছে না সাইন 2 ওমেগা টি হলে কমপ্লিট সাইকেলৰ কাৰণে কি হ'ব দা এভাৰেজ এই গোটেই সাইকেলটোৰ কাৰণে সদায় আমি কি পাই যাম 0 পাই যাম তো এনসাৰটো ইমানে যে তাৰ এভাৰেজ পাৱাৰ ফৰ এন ইণ্ডাক্টৰ ইজ 0 মানে আমি এইখিনিৰ পৰা ষ্টাৰ্ট কৰিম আৰু ইয়াতে আহি শেষ কৰি দিম যে আৰু কৈ দিম যে ইয়াতে পাৱাৰটো কি হয় 0 সো এই কুৱেশ্যনটো ক'ত আহিছে মই এইটো দেখাব বিচাৰিম প্ৰথমে সো এই কুৱেশ্যনটো আমাৰ আহি গৈছে এইটো চোৱা so that দেখুৱা যে average power dissipated by a pure inductor and a pure capacitor pure inductor মানে অকল inductor AC voltage আৰু capacitor অকল AC voltage are 0 when they are connected to an AC voltage source 3 plus 2 5 marks দিছে inductor কাৰণেও কৰিব দিছে আৰু capacitor কাৰণেও কৰিব দিছে এটা capacitor কাৰণেও বুকত কৰি দিয়া আছে আমি তাকে আমি চাবলৈ চেষ্টা কৰিম সো আমাৰ এই কুৱেশ্যনটো অলৰেডি হৈছে বুলি মই ধৰিছো সো ইয়াতে চোৱা কেপাচিটৰ কথাটো অলৰেডি মই ক'লো মই চোৱা প্ৰত্যেকটো লাইন বাই লাইনে কৰিছো সো দেট ভেৰি ইম্পৰ্টেণ্ট এনচিআৰটিটো কৰা বহুতেই ইম্পৰ্টেণ্ট সো তোমালোকে চবেই এইটো কৰিব নাপাহৰিবা এইটো একদম চিম্পল ফৰ্মুলা বেছ এটা কুৱেশ্যন দিছে তুমি বহাই দিলে ইয়াৰ এনচাৰটো ওলাই যাব ইয়াত খালি চেলেঞ্জিং পাৰ্টটো হৈছে অলপ কেলকুলেশ্যনটো ফ্ৰিকুৱেঞ্চি চিকুৱেঞ্চিৰ কাৰণে চৰি পাইৰ কাৰণে অকণ কেলকুলেশ্যনটো অকণমান দীঘলীয়া হৈ যায় বাকী ডিভাইড কৰি দিলে এইটো এনচাৰ ওলাব এনেকুৱা কুৱেশ্যনবিলাকো ভেৰি ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত এনেকুৱা কুৱেশ্যন সোধাটো স্বাভাৱিক মিলি হেনৰি দিয়া আছে তো তাৰ কাৰণে 10⁻³ লৈ যাব সো ইমানখিনি কৰি ল'বা এইটো পাৰিবা একো ডাঙৰ কথা নহয় এক্সেলৰ ভেলু তুমি অলৰেডি জানা যে ওমেগা ইনটু এল হয় এবাৰ পঢ়ি চালে গম পাবা কেপাচিটৰ অলৰেডি মই এক্সপ্লেইন কৰিলো কেপাচিটৰটো কেনেকৈ ওলাই গৈ লাষ্টত গৈ পেলাই কছ ওমেগা টিত ওলাই π/2 ফাংচনত ওলাই যায়গে সো তাৰ কাৰণে আমি 1/ωc কৰি লওঁ আৰু এইটো কোৱা হয় এক্সি এক্সিটোক কোৱা হয় কেপাচিটিভ ৰিয়েক্টেন্স ইয়াৰো ইউনিট আগৰ নিচিনা ওম তো ইয়াৰ কাৰণে আমাৰ এইটো ফেজৰ ডায়াগ্ৰাম আৰু ইয়াৰ কাৰণে আমি ইয়াৰ গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশনটো পালো এই পাৰ্টটো চোৱা আকৌ সেই পাৱাৰটো মই যে ক'লো ন কেপাচিটৰ কাৰণে পাৱাৰটো 0 ওলাব দিছে সেম কাহিনীটো ইনষ্টেন্টেনিয়াছ তাৰ কাৰণে কস লিখিছে কথা একেটাই তুমি চোৱা ইয়াতটো কাৰেণ্টটো এইটো কি ওলাই কছত ওলাই তো তুমি যদি লিখিব বিচাৰা এইটোতো লিখিব পাৰা যে তোমালোকে যদি ভাবা যে আমি এইটো টাৰ্মত লিখিম যে কাৰেণ্টটো আই এম চাইন ওমেগা টি প্লাছ π/2 তো তুমি য'তে লিখা ইয়াতে কছত লিখিছে তোমালোকে কছতো লিখিবা কছতে লিখি পেলাই এই টাৰ্ম দুটা লৈ গলা ইয়াতে এভাৰেজটো ওলাই দিলা কপচা চাইন লগাই দিলা গৈ লাষ্টত গৈ 0 এইটোতো মেথমেটিকেল এক্সপ্ৰেছনৰ কাৰণে এনেকুৱা হৈছে সো ভেৰি ইম্পৰ্টেণ্ট এতিয়া মই এটা কথা কৈছিলো মন কৰিবা যদিহে মই ফ্ৰিকুৱেঞ্চিটো বহাই দিওঁ চ'ৰ্চৰ মানে ওমেগাটো যদি বহাই দিওঁ এক্সি ভেলুটো কি হয় কমি যায় ফ্ৰিকুৱেঞ্চি বাঢ়িলে কমি যায় কিয়নো চোৱা এক্সি ইকুৱেল টু হৈছে 1/ωc 1/2 পাই ফ্ৰিকুৱেঞ্চি ইনটু চি এনেকুৱা ন সো এই কাহিনীটোৰ ওপৰত এটা কথা কৈছে সো এইবিলাক কথা ইম্পৰ্টেণ্ট কিন্তু ইয়াৰ ওপৰত ইন ফিউচাৰ এন্ট্ৰেন্স এক্সামিনতো কুৱেশ্যন আহিব আৰু আমাৰ কলেজ মানে আমাৰ যিটো আসাম হায়াৰ ছেকেণ্ডেৰীটো কুৱেশ্যন হয় ইয়াত হ'ব পাৰে এ লেম্প ইজ কানেক্টেড ইন এ চিৰিজ কেপাচিটৰ চোৱা এ লেম্প ইজ কানেক্টেড ইন চিৰিজ উইথ এ কেপাচিটৰ সো তাৰমানে কি হ'ল এটা লেম্পটো অবভিয়াছলি ৰেজিষ্টেন্স থাকিব এইটো কানেক্ট কৰি দিলে এইটো তাৰমানে আল্টিমেটলি ৰেজিষ্টেন্স আছে তো এইটো কানেক্ট কৰি দিলে কেপাচিটৰৰ লগত ওকে predict your observation for DC and AC connection so ইয়াক আমি ডিসিত লগালো শুনা এইটো প্ৰথমে লগালো এটা ডিসি প্লাস মাইনাস ঠিক আছে তো সিধা কথা ডিসিত যদি কেপাচিটৰ লাগে হা ডিসি ভোল্টেজত যদি কেপাচিটৰ লাগে ইয়াতে খালি চাৰ্জ ষ্ট'ৰ্ড হয় নো ফ্লো অফ কাৰেন্ট এইটো কোৱা হয় ষ্টেডি ষ্টেট এইটো ষ্টেডি ষ্টেট বুলি আমি কওঁ এইটো ষ্টেডি ষ্টেট তো ইয়াতে কোনো ধৰণৰ কাৰেন্ট নোপোৱা সিধা কথা কাৰেন্ট নোপোৱা তেতিয়াহলে বাল্ব নজ্বলে ডিসি যদি লগাইছা কেপাচিটৰ যদি লাগি আছে ইয়াত কোনো কামেই নাই ইয়াত ডিসিত কেপাচিটৰ এক্ৰছত ৰেজিষ্টেন্স লগালে ৰেজিষ্টেন্সটো একো কাম নকৰে ইয়াত কাৰেন্টত বাল্ব নজ্বলিব যদিহে আমি কি লগাইছো এসি লগাইছো তে কি হ'ব তুমি আজিলৈকে কেপাচিটৰ ডিসিত লগালে কিবা ৰেজিষ্টেন্সৰ কথা পঢ়িছা নেকি কেপাচিটৰ বাধা চাধা কথাই নাহে কেপাচিটৰ চাৰ্জ ষ্ট'ৰ কৰিব ডিসিত তো গতিকে ইয়াত কোনো ধৰণৰ কাৰেন্টৰ ফ্লো নহব এতিয়া যদি আমি সেম কাহিনী আমি যদি এসি কাৰণে ভাবো যদি আমি এসি লগাও ধৰিলো আমি এনেকুৱাকে ধৰিলো যে এইটো ধৰি লোৱা কেপাচিটৰ এইটো কেপাচিটৰ আৰু ইয়াতে এইটো ৰেজিষ্টৰ যিটো বাল্ব হয় আমি লগাই দিলো এসি এতিয়া কি হ'ব
এতিয়া কাম কৰিব নাই য়েছ এতিয়া ই কাম কৰিব এতিয়া ই জ্বলিব পাৰে তো ই এতিয়া জ্বলিব এই কেপাচিটৰটো এতিয়া ই লাইটটো ইয়াতে কাৰেণ্ট ফ্ল' হ'ব ই জ্বলিব ইয়াত কাৰেণ্টৰ ফ্ল' নহয় ই নজ্বলে এতিয়া কি কৈছে চোৱা DC and AC connection. What happens in each case if the capacitance of the capacitor is reduced? এতিয়া চোৱা এইটো C আগৰ কেছটোত যদি আমি ডিচিত লগাইছো C বহাও কমাও কোনো ধৰণৰ এফেক্ট নাই বাল্বটো নজ্বলে এইটো নজ্বলিব যদি ইয়াত আমি বহাও কমাও কি হ'ব দেই ইয়াৰ ৰেজিষ্টেন্সটো হৈছে R ইয়াৰটো XC এই দুইটাই ৰেজিষ্টেন্স দিব দুইটাই বাধা দিব যিমানে বাধা কমিব তেতিয়াহ'লে বাল্ব ভালকে জ্বলিব তো বাধা কমিবলৈ হলে R টো ফিক্স XC ভ্যালুটো কেনেকে কমিব XC ইকুয়াল টু 1 বাই ওমেগা C C টো যদি কমে কেপাসিটেন্সটো কমে যদি কমিলে XC কি হ'ব বাঢ়িব কমিলে তাৰমানে C ভ্যালু যদি কমাও XC বাঢ়িব XC মানে হৈছে ৰেজিস্ট্যান্স ক্যাপাসিটিভ ৰিয়েক্টেন্স বা ৰেজিস্ট্যান্স তাৰমানে বাধা বাঢ়িব বাধা বাঢ়িলে লাইটটো বাধা যদি বাঢ়িছে কাৰেণ্টটো ভালকে ফ্লো নহব কাৰেণ্টটো কি হ'ব লাইটটো কমকে জ্বলিব আৰু যদি XC বঢ়াই দিও C বাঢ়িলে XC কি হ'ব C যদি বঢ়াই দিও তে XC কি হৈ যাব কমি যাব C বাঢ়িলে XC কমিব XC কমিলে বাধা কমিব তো লাইটটো ভালকে জ্বলিব সেইখিনি কথা কি ইয়াত দি আছে when DC source is connected to the capacitor gets charged and after charging no current flow যেতিয়ালৈকে চাৰ্জ হৈ যাব চাৰ্জ হোৱাৰ পিছত আৰু কোনো ধৰণৰ কাৰেণ্ট ফ্লো নহয় in the circuit and the lamp will not glow ঠিক আছে there will be no change if the C is reduced তো আমি C যদি ৰিডিউসো কৰো একো কাহিনী নহয় যেতিয়া আমি AC source লগাও the capacitor offers capacitive reactance 1 by omega C and current flows in the circuit consequently the lamp will shine মানে যেতিয়া আমি কি কৈছে reactance দিয়ে তো C যদি আমি current flows in the circuit consequently the lamp will shine reducing C যদি C আমি কমাই দিলে কি হ'ব XC টো কি হ'ব C কমিলে C কমিলে XC বাঢ়িব তো কি কৈছে the current flows in the circuit the capacitor offer capacitive reactance 1 by omega C consequently the lamp will shine so C কমালে lamp will shine reducing C will increase reactance and the lamp will shine less brightly মানে কৈছে যিমানে ৰিডিউস কৰিম C যদি আমি কমাই দিও তেতিয়াহলে আমাৰ ৰিয়েক্টেন্সটো বাঢ়িব and the lamp will shine less brightly কমকে বাঢ়িব হয় তো হেতু কথাই কৈছে যদি আমি ৰিডিউসিং কৰি দিও কেপাসিটেন্সটো XC বাঢ়ি যাব তেতিয়াহলে কমকে আমাৰ লাইটটো জ্বলিব অকল কিয়নো আমাক ৰিডিউস কৰিলে কি হ'ব হেতুৱে খুদিছে সো এখানে ৰিডিউসৰ কথাটোহে কৈছে তো ইয়াৰ লগতে এটো এটা প্ৰবলেম দিছে এটো চাই লবা তো ইয়াতে আৰু এটা কোৱেশ্চন আছে এনেকুৱা সেম টাইপৰ যে ইন্ডাক্টৰটাৰ ভিতৰত যদি আমি এটা ৰড কৰি দিও তেতিয়াহলে লাইটটো কি হ'ব বাল্বটো কেনেকুৱাকে জ্বলিব ইয়াৰ ওপৰত এটা কৈছে এটো ডেসক্ৰিপটিভ হয় ইয়াতে ইন্ডাক্টৰৰ ইন্ডাক্টেন্সটো বাঢ়ি যাব যদি আমি ৰড এটাৰ ভিতৰত সোমাই দিও কইল এটাৰ ভিতৰত সো এটো এবাৰ চাই লবা ইয়াৰ পৰা সৰুকে কিবা এক লাইনৰ কোৱেশ্চন খুদি দিব পাৰে এতিয়া হৈ গল আমাৰ LCR সাৰ্কিটত কি হ'ব L C আৰু R মানে ৰেজিস্ট্যান্স ক্যাপাসিটেন্স ইন্ডাক্টৰ এই তিনিটা আমি একেলগে ইনডিউস মানে এটা AC সোর্সত লগাই দিম এতিয়া বেসিক্যালি ইয়াত কি চাব লাগে মেইন কথা এটা সহজ ভাষাত মই কৈছো যে এটো এটা ৰেজিস্ট্যান্স হয় এটো এটা ক্যাপাসিটৰ হয় আৰু এটো হয় ইন্ডাক্টৰ এটো হৈছে ৰেজিস্ট্যান্স এটো ক্যাপাসিটৰ এটো ইন্ডাক্টৰ তো এতিয়া ইয়াৰ ৰেজিস্ট্যান্সটো R বুলি কৈছো ক্যাপাসিটৰটো XC বুলি কয় আৰু ই দিয়া বাধাটো XL বুলি কয় মানে এই তিনিটা বস্তুৱে বাধা দিব DC তিহতে বাধা সাধাৰ কাহিনী নাথাকে DC বাধা কিয় আহিব AC তে এই ক্ষেত্ৰত বাধা আহিব কিন্তু DC নাহে মই ডিটেইলছত কৈ নাথাকো ইহতৰ বাধাটো AC তে আহিব AC কাৰেণ্টত লগালে ইহতে বাধা দিব DC কাৰেণ্টত নিদিয়ে কোনে নিদিয়ে C আৰু L নিদিয়ে কিন্তু সিহতে বেলেগ ধৰণে কাম কৰে তাত আচ্ছা ঠিক আছে তো আমিতো এনেকুৱা জানো যে সিরিজত এনেকুৱা R1 R2 এনেকুৱা যদি লগাও R1 R2 R3 এটো ইয়াৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো কি হয় সবে জানো R1 R2 R3 হয় এতিয়া চোৱা এটো সিরিজত লাগি আছে AC আৰু লাগি আছে XL লাগি আছে XL লাগি আছে তে ইহতৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো কি হ'ব হেতুৱে ফেজৰ ডায়াগ্ৰাম দি যদি উলিয়াই দিও
সেইটোকে কোৱা হয় ইম্পিডেন্স। তো আমি সেইটোকে ইম্পিডেন্স বুলি ইয়াতে পঢ়িবলৈ পাওঁ, সেই বস্তুটোৱে ইম্পিডেন্স হিচাপে আমি পঢ়িব লাগে। তো এইটো ফেজৰ এনালাইচিছ কৰি পেলাই এইটো কৰিছে। তো ইয়াতে ফেজৰ এনালাইচিছটো আমি কেনেকে কৰিব লাগে, লাষ্টত গৈ জেড ইকুৱেল টু এইটো ওলাই যায়। চ' এই বস্তুটো কেনেকে কৰিছো মই ইয়াতে সহজভাৱে বুজাই দিছো। ফেজৰ এনালাইচিছ কৰিয়ে তোমালোকক এইটো কৰিবলৈ দিব। চ' এইটো কেনেকে কৰিব লাগে। চ' এটা কথা চোৱা, মই এইখিনিতে চমুকৈ ক'ম। চোৱা, ভল্টেজ এক্ৰছ ৰেজিষ্টেন্স আৰু কাৰেণ্ট দুইটা সেম ডাইৰেকশ্যনত থাকে। ভল্টেজ এক্ৰছ চোৱা চিৰিজত, চোৱা দেই, এচিত চিৰিজত ইণ্ডাক্টৰ, এইটো হৈছে ইণ্ডাক্টৰ, এইটো হৈছে ৰেজিষ্টৰ আৰু এইটো হৈছে কেপাচিটৰ। চিৰিজত তিনিটাৰ মাজৰে এটাই কাৰেণ্ট যাব, সেই কাৰেণ্টটো অলৰেডি আঁকি দিলো এইটো। আৰু সেই কাৰেণ্টৰ লগত ভল্টেজ এক্ৰছ ৰেজিষ্টৰ আৰু ভল্টেজ এক্ৰছ ইণ্ডাক্টৰ, চিৰিজত চবতে ভল্টেজ বিলাক কি হয়, বেলেগ বেলেগ হয়। ভল্টেজ এক্ৰছ ৰেজিষ্টৰৰ ডাইৰেকশ্যন আৰু এই চাৰ্কিটটোত যোৱা টোটেল কাৰেণ্টৰ ডাইৰেকশ্যন, ইহঁত দুটাত যোৱা ভল্টেজ এক্ৰছ ৰেজিষ্টেন্স আৰু কাৰেণ্টৰ ডাইৰেকশ্যন সেম হ'ল। সেম সেম থাকে অলৰেডি ফেজৰ। এই ডায়গ্ৰামটো মই ফেজৰ ডায়গ্ৰামটো আঁকিছো চিম্পুল ভাষাত। কোন আগবাঢ়ি থাকে, কাৰেণ্ট আৰু ভল্টেজৰ ভিতৰত ভল্টেজ কেতিয়া আগবাঢ়ি থাকে, কাৰ ভল্টেজ আগবাঢ়ি থাকে, ইণ্ডাক্টৰ। চ' ইণ্ডাক্টৰৰ ভল্টেজটো চোৱা, কাৰেণ্টটোতো এটাই গৈছে, সেই কাৰেণ্টটো অলৰেডি আঁকিয়ে দিলো। সেই কাৰেণ্ট, এইটো কাৰেণ্ট যিটো ভল্টেজৰ মাজে, ভল্টেজ এক্ৰছ ইণ্ডাক্টৰৰ মাজেৰে গৈছে, যিটো ৰেজিষ্টেন্সৰ মাজেদি গৈছে, কেপাচিটৰৰ মাজেদি এটাই কাৰেণ্ট গৈছে, সেই কাৰেণ্টটো অকল আঁকি দিলো আৰু কৈ দিলো যে ৰেজিষ্টেন্সৰ এক্ৰছৰ ভল্টেজ আৰু কাৰেণ্ট সেম ডাইৰেকশ্যনত। এতিয়া সেই কাৰেণ্টটোতকৈ কোন আগবাঢ়ি থাকে, ভিএল আগবাঢ়ি থাকে, ভল্টেজ এক্ৰছ ইণ্ডাক্টৰ আগবাঢ়ি থাকে, যোনটো আগবাঢ়ি থাকে এন্টি ক্লকৱাইজ ডাইৰেকশ্যন। কোন পিছ পৰি থাকে, পিছ পৰি কোন থাকে, সেই কাৰেণ্টতকৈ পিছ পৰি থাকে কাৰ ভল্টেজ, ভিচি পিছ পৰি থাকে। এই ডায়গ্ৰামটো যে আঁকিছো, এইটো এটা কমপ্লিট এটা ভেক্টৰ ডায়গ্ৰাম। এই গোটেই বস্তুটো এটা ভেক্টৰ ৰিপ্ৰেজেন্টেড, মানে এনেকুৱা আমি যে কৰো যে এইফালে ধৰি লোৱা 2 নিউটন ফ'ৰ্চ, ওপৰলৈ 3 নিউটন ফ'ৰ্চ, তললৈ ধৰি লোৱা 2 নিউটন ফ'ৰ্চ। তো ইয়াত নেট ফ'ৰ্চ কিমান ওলোৱা, নেট ভল্টেজ ওলোৱা, সেম কাহিনী। চ' 3 নিউটন আৰু 2 নিউটন কোন ডাঙৰ, 3 ডাঙৰ 2 সৰু। তো ওপৰলৈ কিমান থাকিব, ওপৰলৈ বেছিকে থাকিব। কি কৰিবা, এইটো মাইনাছ কৰিবা। কেনেকে কৰিবা চোৱা, যে ধৰি লৈছো যে ভল্টেজ এক্ৰছ ইণ্ডাক্টৰ টো বেছি হয় ভল্টেজ এক্ৰছ কেপাচিটৰতকৈ। মই উল্টাকেও ধৰি ল'ব পাৰো যে ভল্টেজ এক্ৰছ কেপাচিটৰ ইজ গ্ৰেটাৰ দেন ভল্টেজ এক্ৰছ ইণ্ডাক্টৰ। হ'ব পাৰে ন, চিৰিজতটো চবতে বেলেগ বেলেগ ভল্টেজ পায়। চ' মই ভাবি লৈছো যে ই ভল্টেজটো ইণ্ডাক্টৰে বেছিকে পাইছে। চ' ধৰি লোৱা এইটো ইণ্ডাক্টৰে পোৱা ভল্টেজটো বেছি, কেপাচিটৰে পোৱা ভল্টেজটো কম। চ' নেট ভল্টেজ কিনি থাকিব তেতিয়াহ'লে, ভিএল মাইনাছ ভিচি কিনি থাকিব, ওপৰৰ ডাইৰেকশ্যনত থাকিব। এইফালে কি থাকিলে, ভি আৰ থাকিলে, কাৰেণ্টৰ ডাইৰেকশ্যনো এইফালে। তেতিয়াহ'লে ভি আৰ ভিএল ভিচিৰ মাজত আমি কেনেকে উলিয়ালো, মই তোমাক এটা চিম্পল পেজ এটা এড কৰি পেলাই এই কথাটো ভালকে কৰি আছো। wait। মই এইটো কৈ আছো, এচি ভল্টেজ লগাইছা, এইটো ৰেজিষ্টৰ, এইটো ইণ্ডাক্টৰ, আৰু এইটো হৈছে এটা কেপাচিটৰ। চ' এতিয়া চোৱা, এচি ভল্টেজ ভি ইকুৱেল টু কিমান, ভি নট চাইন ওমেগা টি এনেকে লগাইছা। ইয়াৰ ৰেজিষ্টেন্স এইটো আৰ, ইণ্ডাক্টৰটো হৈছে এক্সএল, ইয়াৰটো হৈছে এক্সি। ইয়াৰ কাৰণে ইয়াৰ এক্ৰছত ভি আৰ ৰেজিষ্টেন্স, ইয়াৰ কাৰণে ভি এল, আৰু ইয়াৰ কাৰণে ভি হ'ল। এতিয়া চোৱা, কথাটো হ'ল, এতিয়া তিনিওটা বস্তুৱে কাৰেণ্টটো ধৰি লোৱা চিৰিজত এটাই কাৰেণ্ট ফ্ল' হয়। আমাৰ যিটো চিৰিজৰ যে আমাৰ যে নিয়ম আছিলে যে ইকুইভেলেণ্ট ৰেজিষ্টেন্সটো যে ওলাই, কেনেকে ওলাই, তিনিওটা ৰেজিষ্টেন্স যোগ কৰি দিয়ে। মানে আমাৰ ইয়াত আৰ ইকুইভেলেণ্টটো ওলাব লাগিছিলে আৰ প্লাছ এক্সএল প্লাছ এক্সি, এনেকুৱা হ'ব লাগিছিল। কিন্তু এনেকুৱা নহয়, সেইটোৱে বস্তু, সেই বস্তুটোৱেই ফেজৰ এনালাইচিছ কৰি পেলাই ওলাব লাগে। মানে মই কি কলো বুজি পালানে, যে তিনিওটা ৰেজিষ্টেন্সটো যোগ কৰিলে আমাৰ ইকুইভেলেণ্টটো ওলাব লাগিছিল, যেনেকে R1 R2 R3 আমি যোগ কৰি পেলাই চিৰিজত ওলাই দিওঁ। ইয়াতে আমি কি পাব লাগিছিল, আৰ ইকুইভেলেণ্ট ইকুৱেল টু আৰ প্লাছ এক্সএল প্লাছ এক্সি, কিন্তু এনেকুৱা নহয়। ইয়াৰ যিটো কাম কৰিম আমি ফেজৰত কৰিম। কেনেকে কৰিম, আমি জানো যে ইয়াত যিটো ভল্টেজ, ভল্টেজ এক্ৰছ ৰেজিষ্টেন্স, আৰু ইয়াতে যোৱা কাৰেণ্ট, এই দুইটা ডাইৰেকশ্যন সেম হয়।
সো এইটো কমপ্লিট এটা ভেক্টৰ এনালাইচিছ, এইটো কোৱা হয় ফেজৰ এনালাইচিছ। ফেজৰ এনালাইচিছ কৰি পেলাই আমি কৰিব বিচাৰিছো। সো কেনেকে কৰিছো চোৱা, ভল্টেজ এক্ৰছ ৰেজিষ্টৰ আৰু কাৰেণ্টৰ ডাইৰেকশ্যনটো সেম। এটাই কাৰেণ্ট গৈছে, যিটো কাৰেণ্ট ইয়াত গৈছে সেইটো কাৰেণ্টটো ইয়াৰ মাজেদি গৈছে। এতিয়া ভল্টেজ এক্ৰছ ইণ্ডাক্টৰ সেই কাৰেণ্টটোতকৈ কিমান হয়, 90 ডিগ্ৰী আগবাঢ়ি থাকে। সো ভল্টেজ এক্ৰছ ইণ্ডাক্টৰ তাৰমানে এইটো আগবাঢ়ি থাকিল। আকৌ সেইটো কাৰেণ্টে ইয়াৰ মাজে গৈছে, চিৰিজত সেম কাৰেণ্টে যায়। তো সেই কাৰেণ্টটোতকৈ এইটোৱে কাৰেণ্ট, সেই কাৰেণ্টটোতকৈ ভল্টেজ এক্ৰছ কেপাচিটৰ কি হৈ গ'ল, কমি থাকিল। এইটো ভিচি 90 ডিগ্ৰী কমি থাকিল। একদম চিম্পুল ফেজৰ আঁকিছো এইটো। এতিয়া ধৰি লওঁ এই তিনিওটাৰে ভল্টেজটো আমাৰ কি হ'ব পাৰে, ইয়াৰো বেলেগ হ'ব পাৰে, ইয়াৰো বেলেগ হ'ব পাৰে, ইয়াৰো বেলেগ হ'ব পাৰে। মই ধৰিলো যে ভল্টেজ এক্ৰছ ইণ্ডাক্টৰ ইজ গ্ৰেটাৰ দেন ভল্টেজ এক্ৰছ কেপাচিটৰ ধৰিব পাৰো। সো তেতিয়াহ'লে এইটো কেনেকুৱা হ'ল, তেতিয়াহ'লে মই এনেকে ক'ব পাৰো যে তাৰমানে, তো মই কৈ আছো যে এইটো কমপ্লিট এটা ফেজৰ ডায়েগ্ৰামটো কমপ্লিট এটা কি বস্তু, ভেক্টৰৰ বস্তু। মানে ধৰি লোৱা এনেকুৱা এটা বাকচ, এইফালে ধৰি লোৱা 5 নিউটন দিছা, এইফালে 7 নিউটন, আৰু এইফালে দিছা 2 নিউটন। মই কৈছো নেট ফ'ৰ্চ কিমান, তো 7 নিউটন মাইনাছ 2 নিউটন ওপৰলৈ কিমান আহিলে, 5 নিউটন। দুইটা অপজিট চাইড, যোন বেছি আছে কাটাকাটি কৰিলো। এতিয়া এই 5 নিউটন আৰু এই 5 নিউটনৰ ৰিজাল্টেণ্টটো কেনে হ'ব, এইফালে হ'ব। এইটো জানো আমি ৰিজাল্টেণ্টটো কেনেকে ওলাই, ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইচ এ বি কছ থিটা এনেকে পেলাই উলিয়াও। সো সেই কামটো আমি ইয়াত কৰিব লাগে। তো এতিয়া সেইটো বস্তুৱে চোৱা, সো এইটো আমি কেনেকে কৰি আছো। সো আমি ধৰি ললো যে ভি এল ইজ গ্ৰেটাৰ দেন ভি চি। মই ভি চি কো ধৰি ল'ব পাৰো, একো ধৰা বন্ধা নিয়ম নাই, দুইটাই শুদ্ধ। সো ভি এল যদি ভি চিতকে ডাঙৰ হয়, তেতিয়াহ'লে ওপৰলৈ আমি এনেকুৱা পালো যে ওপৰলৈ থাকিলে ভি এল মাইনাছ ভি চি, এইফালে থাকিলে ভি আৰ, আৰু এইফালে থাকিলে কাৰেণ্ট। সো তেতিয়াহ'লে নেট যিটো ৰিজাল্টেণ্ট ভল্টেজ আমি কি দি পাম, এইফালেদি পাম। সো ৰিজাল্টেণ্ট ভল্টেজ ইকুৱেল টু কি লিখিম, চবে ক'ব লাগিব যে আমি এনেকে লিখিম, ভি আৰ স্কোৱাৰ প্লাছ ভি এল মাইনাছ ভি চি, কি লিখিম আমি, ভি এল মাইনাছ ভি চি হোল স্কোৱাৰ। এটা আমি এনেকে কৰি দিম, ৰুট অভাৰ কৰি দিম। কেনেকুৱা আছিলে, ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ 2ab কছ থিটা। এতিয়া কছ থিটাটো কি হ'ব, ভি আৰ আৰু ভি এল মাইনাছ ভি চিৰ মাজত এংগলটো কি হ'ব, 90, কছ 90 কি হৈ যাব, 0। সো গতিকে আমি এইটোত যদি বাকীবিলাক বহাই দিওঁ, ভি আৰ ভল্টেজ এক্ৰছ ৰেজিষ্টেঞ্চ, ইয়াৰ ভল্টেজ মানে কি হ'ব, কাৰেণ্ট ইনটু আৰ, এনেকুৱা নহয় জানো। ভি আৰ, ভি ইকুৱেল টু কি হয়, আই আৰ নহয় জানো, কাৰেণ্ট ইনটু ৰেজিষ্টেঞ্চ। তো গতিকে কি পঢ়াইলো, আই স্কোৱাৰ আৰ স্কোৱাৰ প্লাছ ভি এল মানে কি লিখিম, আই ইনটু এক্স এল, হয়, আৰু এইটো কি লিখিম, আই ইনটু এক্স ই হোল স্কোৱাৰ। তো ইয়াৰ পৰা দেখিম আমি আই বিলাক কমন আহিব, এইটো ৰিজাল্টেণ্ট ভল্টেজ দেই, ৰিজাল্টেণ্ট ভল্টেজৰ পৰা গোটেইবিলাক আই যদি কমন লৈ আহো, তো তেতিয়াহ'লে আমি এনেকুৱা পাম, চোৱা, আৰ স্কোৱাৰ এক্স এল মাইনাছ এক্স ই হোল স্কোৱাৰ। ভি ইকুৱেল কি হৈ থাকে, আই ইনটু আৰ। এইখিনি ৰেজিষ্টেঞ্চ, এইখিনি চোৱা, এইখিনি হৈছে সেই ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো, আৰু এইখিনিকে নতুন নাম দিয়া হৈছে জেড ইম্পিডেঞ্চ, ৰুট অভাৰ আৰ স্কোৱাৰ প্লাছ এক্স এল মাইনাছ এক্স ই হোল স্কোৱাৰ। এইখিনিকে ইম্পিডেঞ্চ বুলি কোৱা হৈছে। তো কথাটো বুজি পালা, যে মই যে কৈছিলো যে ইয়াৰে আৰ ইকুইভেলেণ্টটো এনেকে লিখিব নোৱাৰো, আৰ প্লাছ এক্স এল লিখিব নোৱাৰো, এইটো হৈছে ইয়াৰ আৰ ইকুইভেলেণ্ট। এইটোৰ নাম কোৱা হয় ইম্পিডেঞ্চ, ইম্পিডেঞ্চ হ'ল, আৰু ইয়াৰো ইউনিট হৈছে ওম। সো এইটোৱে কাহিনী হৈছে ইম্পিডেঞ্চ ওলাব দিব। সো ইয়াৰ পৰা আমাৰ কেনেকুৱা কুৱেশ্যন আহিছে আমি যদি চাব বিচাৰো, সো ইয়াতে চোৱা আমাৰ কি কি প্ৰশ্ন এতিয়ালৈকে বাকী আছে আমি চাই যাওঁ। এইটো হৈ গ'ল, এইটো হৈ গ'ল। এইটো এটা চোৱাচোন, এটা এৰেঞ্জমেণ্ট আহিছে, চেণ্টেন্স এৰেঞ্জমেণ্ট। Arrange the following words so that that becomes a meaningful sentence. A parallel plate capacitor of very low frequency, তাৰ ফ্ৰিকুৱেঞ্চিটো বহুত কম, cannot pass through an alternating current. তো কেপাচিটৰটো হ'বলা
cannot pass through an alternating কাৰেণ্টৰ মাজে কেপাচিটৰটো পাৰ হৈ নাযায় পাৰ কোন হৈ যায় অল্টাৰনেটিং কাৰেণ্ট পাৰ হৈ যায় আমি এইটো ৱৰ্ডটো এনেকুৱা হ'ব লাগিছিল আহ, আহ, এনেকে লিখিব লাগিব an alternating current an alternating current an alternating current of an alternating current an alternating current of very low frequency cannot pass through a parallel plate capacitor যে ভেৰি ল' ফ্ৰিকুৱেঞ্চিটো যদি বহুত কম হয় তেতিয়াহ'লে কি হ'ব ফ্ৰিকুৱেঞ্চি যদি বেছি কম হয় কি আছিলে আমাৰ এক্স চি ইকুৱেল টু 1/2 পাই এফ ইনটু চি ফ্ৰিকুৱেঞ্চি যদি ল' হৈ যায় এইটো কমি গ'লে এক্স চি কি হৈ যাব বাঢ়ি যাব এক্স চি বাঢ়ি যোৱা মানে কি মানে ৰেজিষ্টেঞ্চ বাঢ়ি গ'ল তো কাৰেণ্টটো কেনেকে পাছ হ'ব নোৱাৰিব চ' এইটোকে কৈছো এন অল্টাৰনেটিং কাৰেণ্ট অফ ভেৰি ল' ফ্ৰিকুৱেঞ্চি কেনট পাছ থ্ৰু এ পেৰেলেল প্লেট কেপাচিটৰ এইটোৱে হ'ব লাইনটো দেই 2022 চনৰ এইটো কুৱেশ্যন হৈ গ'ল এইটো কৰিলো এই হাউচ হোল্ডৰ এইটো কাহিনী হৈ গ'ল তাৰপিছত এইটো হৈ গ'ল এইটো হৈ গ'ল এইটো হৈছে এইটো পেজত মোটামুটি হৈ গ'ল এইটো চোৱা 2021 এইটো হৈ গ'ল ড্ৰ এ চাৰ্কিট ডায়াগ্ৰাম ফৰ এক্সপ্ৰেছন গিভেন বিলো এইটো চোৱা জেড জেড ইকুৱেল টু আৰ প্লাছ এক্স চি মাইনাছ এক্সেল মই অকণমান আগতে দেখালো এক্সেল মাইনাছ এক্স চি দুইটাই শুদ্ধ বুলি কৈছো যদি মই ভি চিক ডাঙৰ দেখাওঁ ভি চিক যদি ডাঙৰ বুলি ধৰি লওঁ তেতিয়াহ'লে এক্স চি মাইনাছ এক্সেলে আহিব চ' তাৰ কাৰণে ডায়েগ্ৰাম আঁকিব দিছে জাষ্ট চোৱা ড্ৰ এ চাৰ্কিট ডায়েগ্ৰাম মানে কি আঁকিব দিছে এল চি আৰ চাৰ্কিট আঁকিব দিছে নেম দ্য টাৰ্ম এক্স চি এণ্ড এক্সেল কি হয় টাৰ্ম হাফ হাফ আহিছে এক্স চি মানে হৈছে কেপাচিটিভ ৰিয়েক্টেন্স ইউনিট হৈছে ওম এক্সেল মানে হৈছে ইণ্ডাক্টিভ ৰিয়েক্টেন্স ইউনিট হৈছে এক্সেল তাৰপিছত কুৱেশ্যনটো কৰিলো তাৰপিছতো কৰিলো মোটামুটি হৈ গৈছে আমাৰ ইয়াৰ পিছত কি আহিলে 2019 a source of emf vm sin omega t is connected in a series with an inductor l and capacitor cn r মানে lcs circuit calculate the impedance ওলাব দিছে calculate the impedance আৰু ৰেজনেন্ট ফ্ৰিকুৱেঞ্চি ওলাব দিছে and write an application of the resonance circuit তো এপ্লিকেশ্যন আমি চাম এতিয়া কি কি দিয়া আছে বুকত কেনেকে ধৰণে দিছে calculate the impedance আমি ফেজৰ এনালাইচিছ কৰিম আৰু ইম্পিডেন্সটো ওলাই দিম এইটো কুৱেশ্যনো হৈ গ'ল তো এইটো শাৰ্পনেছৰ পৰা আহিছিলে এই কুৱেশ্যনটো ইমান আমাৰ দৰকাৰী নহয় শাৰ্পনেছৰ পাৰ্টটো আমাক এতিয়া কাটি দিছে তথাপিও মই সৰু কৈ থ'ম বাৰু তো মোটামুটি শেষেই হৈছে আমি পাৰ্টটো জল্দি জল্দি শেষ কৰোঁ চ' মই বুকত যাম এতিয়া বুকত কি কি বস্তু দিছে আমি এইটো পাৰ্টলৈকে পঢ়িলো এইখিনি পঢ়িলো ইয়াতে এইখিনি কৰা হৈ গ'ল তাৰপিছত আমি বুকত চাবলগীয়া বস্তুটো হৈছে এলচিয়া চাৰ্কিট চ' এলচিয়া চাৰ্কিটত আমাক এই ফেজৰ ডায়েগ্ৰামটোকে লিখিছে ইয়াতে এইটো প্লাছ দিছে তোমালোকে চিন্তা কৰিব নালাগে আমি ছাবছেকশ্যন অফ ভেক্টৰ বুলি নকৈ এডিশ্যন অফ টু ভেক্টৰ বুলি কওঁ তাৰমানে ভি চি প্লাছ ভি এল দিছে তাৰমানে আল্টিমেটলি এনেকুৱা আৰু ভি চি প্লাছ মাইনাছ ভি এল মানে ভি চি ডাঙৰ ভি এল সৰু দুটা অপজিট ডাইৰেকশ্যনত আছে দুইটা এডিশ্যন কৰিছে এইটো কথাটো এনেকুৱা চ' দুইটা ভেক্টৰ ভাৱে আমি যদি কৰি দিওঁ তেতিয়াহ'লে আমি তাত পৰা ডাইৰেক্ট এইটো পাম এইটোৰ পৰা আমি এইটো পাম তোমালোকে যোনটো বুকৰ পৰা যেনেকে ভাল পোৱা ইয়াতে এইটো ওলাই ল'বা এইটো হৈ গ'ল ইম্পিডেন্স বা জেড ইয়াক কোৱা হয় এইটো ওলাবলৈ দিয়ে তাৰমানে এইখিনিৰ পৰা এইটো পাৰ্ট ওলাব দিয়ে যিটো আমি অলৰেডি কুৱেশ্যনটোত দেখিলো চিম্পল এনেকে আঁকি ল'বা লিখি ল'বা যে কাৰেণ্টটো আই পাছ হ'ব এল চি চাৰ্কিটটো আমি দেখাই ল'ম দুটা লাইন লিখি ল'বা যে ইয়াৰ ভল্টেজ একৰ্ছ ৰেজিষ্টেন্স এইটো হয় কাৰেণ্ট এইটো যাব চ' ফ্ৰম দ্য ফেজৰ এনালাইচিছ ডাইৰেক্ট ফেজৰ এনালাইচিছ বুলি কৈ সেই কথাখিনি ষ্টাৰ্ট কৰি দিবা যিটো মই এটা ব্লেংক পেজত কৰি দেখাইছিলো এতিয়া অকণ ইম্পিডেন্স ট্ৰাইংগলৰ কথাটো চাম হোৱাট ইজ ৰেজনেন্স টাৰ্ম আমি এই বিষয়ে অকণমান দুটা কথা আলোচনা কৰি পেলাই থ'ব লাগিব তো ইয়াতে চাম এক মিনিট অ'কে আচ্ছা তো ইম্পিডেন্স ট্ৰাইংগলটোৰ বিষয়ে মই ইয়াত অলপ লিখিছিলো চ' ইম্পিডেন্স ট্ৰাইংগলটো কি হয় এতিয়া চোৱা আমি লাষ্টত গৈ এনেকুৱা পালো ন
যে এফালে আছে VR, এফালে আছে VL মাইনাছ VC। আচ্ছা, আমি এইটো কেনেকেও ক'ব পাৰো, XL মাইনাছ XC এফালে আছে R। ৰিজাল্টেণ্টটো কেনি পাম? মাজেদি পাম। ৰিজাল্টেণ্ট মানে কি আছে? Z। তো এইটো চাইড কি হ'ব? XL মাইনাছ কি হ'ব? XC। হয়, এইটো যিহেতু XL মাইনাছ XC হয় ইয়াত। এই এংগলটোক কৈ আছো ইম্পিডেন্স ট্ৰাইংগল। এই ট্ৰাইংগল ধৰি লোৱা OAB, এনেকুৱা ট্ৰাইংগলটো। চ' ইয়াতে যদি আমি tan phi লওঁ, পাৰ্পেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ। tan phi যদি লওঁ, এডাল হ'ব পাৰ্পেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ। পাৰ্পেণ্ডিকুলাৰ চাইডে কি আহিব? যদি আমি VL VC কনচিডাৰ কৰি পেলাই কি হ'ব? VL মাইনাছ VC ডিভাইডেড বাই বেছ কি হ'ব? R। তো phi ইকুৱেল টু আমি XL মাইনাছ XC ডিভাইডেড বাই R এনেকে লিখিব পাৰোঁ। বুকত সিহঁতে XC মাইনাছ XL বুলি দিয়া আছে। চ' ইয়াত ইম্পিডেন্স কি হয় মই ইয়াৰো এটা ডেছক্ৰিপশ্যন কৰি দিছো। XL ইকুৱেল টু যদি XC হৈ যায়, তেতিয়াহ'লে এই দুটা যদি ইকুৱেল হৈ যায়, এইটোকে ৰেজনেঞ্চ ফ্ৰিকুৱেঞ্চি বুলি আমি পঢ়িম এতিয়াই। চ' XL ইকুৱেল টু XC হৈ গ'লে Z ইকুৱেল টু কি হৈ যাব? R। মানে অকল ইম্পিডেন্স মানে অকল ৰেজিষ্টেঞ্চটোৱে কাম কৰিব, বাকীটা নকৰে। চিৰিজ ৰেজনেঞ্চ চাৰ্কিটত মই সেইটো কথাই ক'ব বিচাৰিম যে হোৱাট ইজ ৰেজনেঞ্চ চাৰ্কিট। তো চাই লোৱা বস্তুটো কি হয়, যে এইটো AC লগালো, এইটো ৰেজিষ্টেঞ্চ হয়, এইটো এটা ইণ্ডাক্টৰ হয়, এইটো এটা কেপাচিটৰ হয়। এইটো ইণ্ডাক্টৰ L, এইটো কেপাচিটৰ C। আচ্ছা চোৱা, এইটো হৈছে XL আৰু এইটো হৈছে XC। দুইটাই চোৱা ফ্ৰিকুৱেঞ্চি আছে। XL ইকুৱেল টু কি হয়? 2πf ইনটু L। XC মানে কি হয়? 1/2πf ইনটু C। এনেকুৱা এটা ফ্ৰিকুৱেঞ্চি যদি, এইটো ফ্ৰিকুৱেঞ্চি আকৌ কৰ? এই চ'ৰ্চটোৰ ফ্ৰিকুৱেঞ্চি ন? ওমেগাটোতো ইয়াৰ পৰাহে আহিছে। মানে XL ইকুৱেল টু কি হয়? ওমেগা L। এইটো মানে কি হয়? 1/ωc। এনেকুৱা এটা ফ্ৰিকুৱেঞ্চি যদি ছেট কৰোঁ, চ' ডেট XL ইকুৱেল টুৱে XC হৈ যায়, এই দুইটা ইকুৱেল যদি হৈ যায়, তে কি হৈ যাব চোৱা, এই দুটা যদি ইকুৱেল হৈ যায়, গায়ব হৈ যাব। XL মাইনাছ XC 0। তো অকল কাম কৰি থাকিব, মানে যদিও এই তিনিটা বস্তু আছে, অকলটো ইহে কাম কৰি থাকিব। সেই পাৰ্টিকুলাৰ কোনটো ফ্ৰিকুৱেঞ্চিত XL ইকুৱেল টু XC হ'ব, সেইটোকে কোৱা হয় ৰেজনেঞ্চ ফ্ৰিকুৱেঞ্চি। ৰেজনেঞ্চ ফ্ৰিকুৱেঞ্চি ইকুৱেল টু 1/2π LCও লিখিব পাৰোঁ। কেনেকে কৰিছো চোৱা, ৰেজনেঞ্চ হ'ব হ'লে XL ইকুৱেল টু কি হ'ব? XC। XL মানে ওমেগা L, XC মানে 1/ωc। তো ওমেগা স্কোৱাৰ হৈ গ'ল, ওমেগা ওমেগা লৈ আহিলো, ইয়াত কি থাকিলে? 1/LC। তো ওমেগা ইকুৱেল কি আহি গ'ল? √LC। চ' এইটোকে কোৱা হয়, বুকত এইটো বুলি দিয়া আছে যে ৰেজনেঞ্চ ফ্ৰিকুৱেঞ্চি ওমেগা ইকুৱেল টু √LC। বা আমি যদি ওমেগা একদম ভাঙি দিওঁ, তেতিয়াহ'লে 2πf equal to 1/√LC. So frequency equal to 1/2π√LC. So এইটোকে কোৱা হয় ৰেজনেটিং ফ্ৰিকুৱেঞ্চি। তো তাৰ এটা গ্ৰাফো দিছিলো, এতিয়া বৰ্তমান টাইমত ইমান বেছি ৰিলেভেণ্ট নহয়। তো ইয়াৰ এটা কোৱালিটি ফেক্টৰৰ এটা কথা আছে শাৰ্পনেছ অফ ৰেজনেঞ্চৰ ওপৰত, আমি তাৰ ওপৰত যাম বাৰু। চ' ইয়াতে এইটো ৰেজনেঞ্চৰ কথা দিয়া আছে। তো এইখিনি মই ক'লোৱে অলৰেডি যে XL XC এইটো tan phi ৰ ওপৰত আমি কেনেকে চাম, এই পইণ্টকেইটা অকণমান পঢ়ি চাবা। যদি XC ভেলু বেছি হয়, তেতিয়াহ'লে কেপাচিটৰৰ অলপ বস্তুটো বেছি থাকিব। চ' গতিকে এইটো কেপাচিটিভ চাৰ্কিট। যদি XL বেছি হয়, তেতিয়াহ'লে এইটো কেনেকুৱা চাৰ্কিট বুলি কোৱা হয়। ইয়াৰ ওপৰত অকণ অকণ কথা কৈছে। আৰু যিটো যে LCR যেতিয়া হ'ব, LCRত চোৱা লাষ্টত গৈ এনেকুৱা হৈছে ন, যদি মন কৰা, LCRত লাষ্টত ভল্টেজটো নেট ভল্টেজ এইটো হয়, আৰু নেট কাৰেণ্টটোতো এইফালে থাকিলে, কিয়নো এইফালে VR আছিলে, এইফালে কি আছিলে? VL মাইনাছ VC। নেট ভল্টেজ এইটো হয়নে নহয়? নেট ভল্টেজৰ লগত ফাই এংগুল ডিফাৰেঞ্চত এইটো কাৰেণ্টটো আছিল নে নাই? নেট কাৰেণ্টটোতো এইটো আছিল, এইটো নেট ভল্টেজ আছিলে। তো ইহঁতৰ মাজত এটা ফেজ ডিফাৰেঞ্চ, মানে চোৱা, অকল অকল ইণ্ডাক্টৰত 90 ডিগ্ৰী ডিফাৰেঞ্চ, অকল ৰেজিষ্টেঞ্চত কোনো ডিফাৰেঞ্চ নাই কাৰেণ্ট আৰু মানে ভল্টেজৰ মাজত, আৰু কেপাচিটৰটো 90 ডিগ্ৰী ডিফাৰেঞ্চ। কিন্তু যেতিয়া LCR হৈ যাব, তাত যিটো ভল্টেজ হ'ব, তাৰ লগত নেট ভল্টেজ আৰু নেট কাৰেণ্টৰ মাজত কিমান ডিফাৰেঞ্চ? কছ ফাই, ফাই ডিফাৰেঞ্চ। সেইটোকে বুজাইছে ইয়াত, যে নেট ডিফাৰেঞ্চটো ফাই থাকিব। কিবা কাৰণত এইটো আহিবও পাৰে। চ' ইয়াতে কি কথাটো কৈছে অকণমান পঢ়িবা। কাক ষ্টেডি ষ্টেট বুলি কোৱা হয়, অকণ 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 ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে যে হোৱাট ইজ ষ্টেডি ষ্টেট। চ' এবাৰ এবাৰ অলপ পঢ়িম। তো ৰেজনেঞ্চ আমি ক'লোৱে অলৰেডি,
A familiar example of this phenomenon is called child on swing. কিবা কিবি দিয়া আছিলে তো এইটো আমাক ইয়াত কৈছে এটা এক্সাম্পলৰ কথা আমাক ইয়াত সুধিছিলে তো ইয়াত আমাক এটা এক্সাম্পলৰ কথা সুধিছিলে কুৱেশ্যনখনত কি বুলি দিয়া আছিলে এক মিনিট কৈছে also write an application of the answer. Okay, resonance circuit application সুধি আছিল আচ্ছা okay তো application এটা ৰেডিঅ' টিউনিঙৰ এটা কথা আছিলে মই লাইনটো চাই দিছোঁ তাৰমানে আমি ঘৰবিলাকত ধৰি লোৱা এটা পাৰ্টিকুলাৰ ফ্ৰিকুৱেঞ্চি যে আমি গান এটা শুনো তাৰমানে সেই ৰেডিঅ' চেণ্টাৰৰ ফ্ৰিকুৱেঞ্চি আৰু ঘৰৰ যিটো মেচিন আছে ৰেডিঅ'টো আছে তাৰ ফ্ৰিকুৱেঞ্চিটো যেতিয়া এডজাষ্ট কৰি দিম আমি তেতিয়াহ'লে সেইটোকে কোৱা হ'ব মানে ৰেজনেণ্ট ফ্ৰিকুৱেঞ্চিত আমি এই বস্তুটো শুনিবলৈ পাম চ' ইয়াৰ বিষয়ে এক মিনিট মই দেখাই আছো কোনটো জেগাত আছে ৰেজনেণ্ট চাৰ্কিট ফৰ এক্সাম্পল ইন টিউনিং মেকানিজম অফ ৰেডিঅ' অৰ টিভি ছেট চ' এইটো হ'ব এটা এক্সাম্পল আমি যিটো প্ৰশ্নত সুধিছে আমি এইটো কথা ক'লে ইয়াতে হৈ যাব চাৰ্পনেছ অফ ৰেজনেঞ্চ বুলি এইটো আগত এটা টপিক আছিলে বৰ্তমান টাইমত এইটো ৰিলেভেণ্ট নহয় চ' গতিকে বৰ বেছি এটা ইয়াত ইমান কথা নাই খালি জাষ্ট অলপ বস্তুটো চাই যাবা কি দিয়া আছে আমাৰ এইটো বস্তু ইম্পৰ্টেণ্ট ওমেগা নট ইকুৱেল টু 1/√LC ইয়াৰ পিছত আমি এটা ওলাব লাগে পাৱাৰ ফেক্টৰ বা পাৱাৰ ওলাব লাগে এতিয়া মই ক'লোৱে চোৱা ফাইনেলি কি হৈ গ'ল নেট ভল্টেজ আৰু নেট কাৰেণ্টৰ মাজত এটা এংগুলাৰ ডিফাৰেঞ্চ থাকিলে ফাই এংগুল ডিফাৰেঞ্চটো থাকিলে ফাই চ' গতিকে এইটো চোৱা কাৰেণ্টটো আহিছে কিমানত I নট চাইন ওমেগা টি প্লাছ ফাই আৰু ভল্টেজ আমি কিমানত লগাওঁ ভি নট চাইন ওমেগা টি তেতিয়াহ'লে আমাৰ পাৱাৰৰ ফৰ্মুলা অলৰেডি জানো যে ভি আই হয় চ' সেইকাৰণে আমি ইয়াৰ পৰা গৈ এটা এভাৰেজ পাৱাৰ ওলাব লাগে মই চমুকে কৈ দিছোঁ এইটো বস্তু কেনেকৈ কৰিছোঁ ইয়াত মই দেখাইছোঁ চ' ইয়াতে এবাৰ চাই লোৱা এইটো যে এল চি আৰ চাৰ্কিটত আমি পাৱাৰটো ওলাব লাগে এইটো চোৱা ভল্টেজ হৈ গ'ল এইটো কাৰেণ্ট হৈ গ'ল এইটো চ' এতিয়া আমি যদি এভাৰেজ পাৱাৰটো ওলাওঁ 0ৰ পৰা টি লৈকে মানে এটা কমপ্লিট চাইকেলত যদি ধৰি লোৱা আমি এভাৰেজ পাৱাৰটো কিমান কনজিউম কৰিলোঁ এইটো কওঁ চ' তেতিয়াহ'লে 0 to 2 পি ডি টি পাৱাৰৰ কাৰণে আমি বহাই দিলোঁ ভি আই ভল্টেজ ইনটু কাৰেণ্ট ডি টি চ' ভল্টেজ হৈ গ'ল এইটো কাৰেণ্ট হৈ গ'ল এইটো চ' ইয়াৰ পৰা আমি এই ডিৰাইভেশ্যনটো অকণমান চাই ল'বা এটা পাৰ্টটো কমপ্লিট এইটো 0ই থাকিব চ' এইটো হিচাপত আমি যদি গৈ থাকোঁ তেতিয়াহ'লে লাষ্টত আমি এনেকুৱা পামগৈ চ' এইটো এনেকুৱা পামগৈ যে ভি আৰ এম এছ আই আৰ এম এছ কছ ফাই অথনি মন কৰিবা ৰেজিষ্টেঞ্চৰ এক্ৰছত মই যিটো পাৱাৰ কৈছিলোঁ সেইটোত অকল ভি আৰ এম এছ আৰু আই আৰ এম এছ কৈছিলোঁ এতিয়া মই ইয়াৰ ক্ষেত্ৰত যিটো পাৱাৰ কৈ আছোঁ সেইটো ভি আৰ এম এছ আই আৰ এম এছ কছ ফাই কৈ আছোঁ কছ ফাই ইকুৱেল টু হৈছে আৰ বাই জেড এতিয়া ৰেজিষ্টৰ এক্ৰছত থিতাটো আমাৰ কি হয় 0 হয় তো গতিকে এইটো থাকে যদি অনলি ইণ্ডাক্টৰত হয় তেতিয়াহ'লে পাৱাৰ নেপাওঁ 0 অলৰেডি কৈছোঁ অনলি কেপাচিটৰটো পাৱাৰ 0 আৰু এইটোকে কোৱা হয় ৱাটলেছ কাৰেণ্ট চ' এইটো বস্তু ক'ত আছে মই দেখাই দিছোঁ চ' এইটো কাৰণে আমি ইয়াত যাম চ' ইয়াতে চোৱা তো এইটো পাৱাৰটো লাষ্টত গৈ এইটো ভি আই কছ ফাইটোক কোৱা হয় পাৱাৰ ফেক্টৰ তো হোৱাট ইজ পাৱাৰ ফেক্টৰ এইটো এনেকুৱা সুধিব পাৰে এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কছ ফাইক কোৱা হয় পাৱাৰ ফেক্টৰ হোৱাট ইজ ৱাটলেছ কাৰেণ্টটো ইয়াত লিখা আছে চোৱা কি হয় পিয়ৰলি ইণ্ডাক্টিভ অৰ কেপাচিটিভ চাৰ্কিট এনেকৈ এইখিনিৰ পৰা লিখিলে হ'ল ইন পিয়ৰলি ইণ্ডাক্টিভ অৰ কেপাচিটিভ চাৰ্কিট no power is dissipated even though a current is flowing in the circuit. This current is sometimes called wattless current. তাৰমানে কৈছে যদি আমি এইটো ইণ্ডাক্টৰ ইয়াতো কাৰেণ্ট যায় যদি কাৰেণ্ট যায় তেতিয়াহ'লে ইয়াতো পাৱাৰ খৰচ হ'ব লাগে যদিও কাৰেণ্ট যায় তথাপি ইয়াত কোনো ধৰণৰ পাৱাৰ নাপাওঁ পাৱাৰ 0 তে সেইকাৰণে এই কাৰেণ্টটোক কোৱা হয় ৱাটলেছ কাৰেণ্ট ঠিক আছে তাৰপিছত হৈ গ'ল চ' এইটো হৈ গ'ল কেপাচিটৰ ক্ষেত্ৰতো ইয়াত চ' এইটো আমি অলপ পঢ়ি চাম ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱাবিলাক অলপ জল্দি কৰিছোঁ তোমালোকে অলপ খালি চাই ল'বা অকণমান নিজে পঢ়ি ল'বা তো এইটো ইম্পৰ্টেণ্ট তাৰপিছত আহি গ'ল আমাৰ ট্ৰেন্সফৰ্মাৰ
ট্ৰেন্সফৰ্মাৰ আমাৰ হৈছে মিউচুৱেল ইণ্ডাকটেন্স যিটো ফেনমেনন মিউচুৱেল ইণ্ডাকটেন্সৰ ওপৰত বেছ কৰি ট্ৰেন্সফৰ্মাৰ বনোৱা হয় দুটা টাইপৰ ট্ৰেন্সফৰ্মাৰ থাকে ট্ৰেন্সফৰ্মাৰ হৈছে ষ্টেপ আপ আৰু ষ্টেপ ডাউন চ' ট্ৰেন্সফৰ্মাৰৰ যদি ৱৰ্কিং প্ৰিন্সিপল লিখিব আহে তেতিয়াহ'লে আমি এই লাইনকেইটা লিখি দিম প্ৰাইমেৰী কইল আৰু ছেকেণ্ডেৰী কইল থাকে তাৰ ওপৰত আমি এইকেইটা লাইন লিখিম আৰু এইটো বস্তু উলিয়াই দিম ট্ৰেন্সফৰ্মাৰত কি হয় চবে যদি অকণমান বুজিব চেষ্টা কৰা মই এইটো চবকে কৈ দিছো যে ট্ৰেন্সফৰ্মাৰ বিলাকত চবে আমি দেখিছো আমাৰ ঘৰৰ ওচৰে পাজৰে ট্ৰেন্সফৰ্মাৰ থাকে ইয়াত কিছুমান এইটো চাইডে কইল থাকিব এটা কিছুমান লেমিনেটেড চৰি ইয়াত যিটো ইণ্টাৰনেল কোৰ থাকিব এই কোৰটোত এইফালে কিছুমান ৱাইণ্ডিং থাকিব আৰু এইফালেও কিছুমান ৱাইণ্ডিংছ থাকিব ত' দুটা টাইপৰ আমাৰ ট্ৰেন্সফৰ্মাৰ আছে এটা হৈছে ষ্টেপ আপ আৰু এটা হৈছে ষ্টেপ ডাউন তাৰমানে ই কি কৰে ট্ৰেন্সফৰ্মাৰে কি কৰে ভল্টেজটো বঢ়াইও দিব পাৰে কমাইও দিব পাৰে তো এতিয়া এইটো ট্ৰেন্সফৰ্মাৰতে চোৱা এফালে নাম্বাৰ অফ টাৰ্ণছৰ সংখ্যা কম আছে এফালে নাম্বাৰ অফ টাৰ্ণছৰ সংখ্যা বেছি আছে এইটো চাইড ধৰি লোৱা আউটপুট আৰু এফালে হৈছে ইনপুট নাম্বাৰ অফ টাৰ্ণ যদি এফালে বেছি আছে তেতিয়াহ'লে এইটো কি হ'ব ষ্টেপ আপ আৰু নাম্বাৰ অফ টাৰ্ণছ এনেকুৱা যদি হয় যে ইনপুটত কি হৈছে নাম্বাৰ অফ টাৰ্ণছটো কি আছে বেছিকে আছে আৰু এইটো চাইডে নাম্বাৰ অফ টাৰ্ণছ কমকে আছে এইটো হৈ গ'ল ষ্টেপ ডাউন এতিয়া এটা কথা হৈ গ'ল যে এইটো চাইড প্ৰাইমেৰী কইল এইটো চাইডত ছেকেণ্ডেৰী কইল বুলি কয় এই গোটেই বস্তুটো নাম্বাৰ অফ টাৰ্ণছ ইন দা প্ৰাইমেৰী নাম্বাৰ অফ টাৰ্ণছ ইন দা ছেকেণ্ডেৰী ওপৰতে ডিপেণ্ড কৰি পেলাই ভল্টেজটো ওলোৱা হয় মেইন ফৰ্মুলাটো হৈছে এনেকুৱা যে ভল্টেজ ইন দা ছেকেণ্ডেৰী ডিভাইডেড বাই voltage in the primary equal to number of turns in the secondary divided by number of turns in the primary. এতিয়া এটা কথা মনত ৰাখিব লাগিব ইফালে যিমান পাৱাৰ জেনেৰেট হয় বা যিমান পাৱাৰ ইয়াত আমি পাওঁ উল্টা চাইডে সিমানে পাৱাৰ হয় তো পাৱাৰ ইকুৱেল টু আমাৰ ফৰ্মুলা হৈছে ভল্টেজ ইনটু কাৰেণ্ট VI চ' তো পাৱাৰৰ লগত যদি আমি সম্বন্ধটো চাওঁ ইনপুট পাৱাৰ আৰু আউটপুট পাৱাৰ ইকুৱেল হয় চ' গতিকে আমি পাৱাৰৰ লগত যদি চাওঁ তেতিয়াহ'লে অলপ ফৰ্মুলাটো অলপ উল্টা হ'ব চোৱা ভল্টেজ ইন দা ছেকেণ্ডেৰী ভল্টেজ ইন দা প্ৰাইমেৰী নাম্বাৰ অফ টাৰ্ণ ছেকেণ্ডেৰী নাম্বাৰ অফ টাৰ্ণছ প্ৰাইমেৰী কিন্তু কাৰেণ্টটো ওপৰত আহিব প্ৰাইমেৰী তলত আহিব ছেকেণ্ডেৰী এই ফৰ্মুলাটো মনত ৰাখিবা নাম্বাৰ অফ টাৰ্ণছৰ ওপৰত কুৱেশ্যন আহিব পাৰে ষ্টেপ আপ কি হয় আৰু ষ্টেপ ডাউন কি হয় ইয়াত লিখা আছে ইয়াত কিছুমান 100% ইফিচিয়েণ্ট কোনো কাৰণতে নহয় 100% আমি যদি ধৰো তেতিয়াহ'লে ইনপুট পাৱাৰ ইকুৱেল টু আউটপুট পাৱাৰ বুলি কৈছে যিহেতু নহয় কিছুমান লছ আছে আৰু লছ বিলাকক কোৱা হয় ফ্লাক্স লিকেজ এইবিলাকক কোৱা হয় এনাৰ্জি লছ তো এনাৰ্জি লছ চাৰিটা কাৰণত হ'ব পাৰে এটা হৈছে ফ্লাক্স লিকেজ এটা হৈছে ৰেজিষ্টেন্সৰ কাৰণে এটা হৈছে এডি কাৰেণ্ট এটা হৈছে হিষ্টেৰিচিছ তো এতিয়া চোৱা হিষ্টেৰিচিছ লছটো মিনিমাইজ কৰিবৰ কাৰণে আমি কি কৰিম ইয়াত লিখা আছে ইডি কাৰেণ্টটোৰ কাৰণে আমি কি কৰিম দ্য ইফেক্ট ইজ ৰিডিউচ বাই ইউজিং লেমিনেটেড কোৰ আমি ট্ৰেন্সফৰ্মাৰ ভিতৰতো লেমিনেশ্যন কৰিম ৰেজিষ্টেন্সটোৰ কাৰণে বহুত পাৱাৰ লছ হয় সেইকাৰণে আমি তাক মিনিমাইজ কৰিব কাৰণে থিক ৱায়াৰ ইউজ কৰিম আৰু ফ্লাক্স লিকেজৰ কাৰণে আমি কি কৰিম আমি কইল দুটা ইটোৰ ওপৰতে সিটো এনেকে পেলাই বান্ধিম যিটো ইয়াত এটা ডায়গ্ৰাম ইয়াত এটা দিয়া আছে চ' ইয়াত এটা আমাৰ ডায়গ্ৰাম দিয়া আছে যে এইটো কইলৰ ওপৰত সিটো কইল বান্ধিব লাগিব চ' ইমানখিনিয়ে বস্তু এচি কাৰণে যদি কৰি দিওঁ আই হোপ চ' হৈ যাব একদম সহজ চেপ্টাৰ বাৰে বাৰে এচি জেনেৰেটৰ আহি আছে এইখিনি কুৱেশ্যন কৰি দিয়া চব বস্তু ইয়াৰ ভিতৰতে সোমাই আছে ত' হৈ যাব চ' এইটো অকণমান ট্ৰেন্সফৰ্মাৰৰ নোট মই ইয়াত লিখি থৈছো ৱৰ্কিংটো কেনেকে লিখিছো এবাৰ চাই ল'বা মেগনেটিক ফ্লাক্স phi s and phi p link with secondary and primary coil at any instant are এনেকে লিখা আছে proportional to হয় লাষ্টত এইটো ৱৰ্কিং বুলি যদি সোধে তেতিয়াহ'লে এইখিনি আমি লিখি দিলেই হৈ যাব আৰু কাৰেণ্টৰ লগত সম্বন্ধটো হৈছে এনেকুৱা ইফিচিয়েঞ্চি কেতিয়াও 100% নহয় যদি 100% বুলি ধৰো তেনেকুৱা ফ্লাক্স লিকেজৰ কথাটো লিখিছো আৰু ইডি কাৰেণ্ট হিষ্টেৰিচিছো লিখা হৈছে চ' এইবিলাকৰ ওপৰতো কিছুমান কুৱেশ্যন আহিছে আমি অকণমান ডিছকাছ কৰি লওঁ তো ইয়াতে কি কি কুৱেশ্যন আমাৰ ৰৈ গৈছে হাউ আৰ ইডি কাৰেণ্ট মিনিমাইজ ইন ট্ৰেন্সফৰ্মাৰ চ' অলৰেডি ক'লো যে মিনিমাইজ কেনেকে কৰা হয় লেমিনেশ্যন কৰি পেলাই লেমিনেটেড কোৰ কৰি পেলাই কৰা হয় তাৰপিছত
state the working principle of a transformer. What is hysteresis loss? তো working principle মই দেখাই দিলো. What is hysteresis loss in transformer মই অলৰেডি কৈছো, তাত লিখি দিছে, চাই ল'বা এবাৰ. তাৰপিছত হৈ গ'ল mention the principle on which transformer works. সেইটো হৈছে mutual inductance. So এইখিনিয়ে কথা. তো দিছ ইজ অল এবাউট ইয়ৰ চেপ্টাৰ কল AC. তো মই বাৰে বাৰে কৈছো ইয়াতে পঢ়িব লগা আমাৰ টপিক হৈছে AC জেনেৰেটৰ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট. IRMS ভালকে চাবা. ৰেজিষ্টেঞ্চৰ এক্ৰছত কেনেকে কাৰেণ্টটো কেনেকুৱা হয়, গ্ৰাফ, ফেজৰ, পাৱাৰ. ইণ্ডাক্টৰ এক্ৰছত ভল্টেজটো লগাই দিলে তাৰ কাৰেণ্টটো, গ্ৰাফ, ফেজৰ, পাৱাৰ. চ' এইকেইটা চাম. LCR চাৰ্কিটত আমি ইম্পিডেঞ্চ কেনেকে ওলাই ফেজৰ এনালাইচিছ কৰি তাক চাম. পাৱাৰ অফ LCR চাৰ্কিটত যিটো লাষ্টত যে আহে VRMS, IRMS কিমান আহেগে, cos phi. তো এইটো cos phi কোৱা হয় পাৱাৰ ফেক্টৰ. হোৱাট ইজ ৱাটেজ কাৰেণ্ট, এইটো পঢ়ি যাবা. ৰেজনেণ্ট ফ্ৰিকুৱেঞ্চি অফ LCR কি হয়, XL ইকুৱেল টু XC হয়. তাৰপৰা ওমেগা ইকুৱেল টু 1/√LC ওলাই দিব লাগে. ট্ৰান্সফৰ্মাৰত কৈ দিলো ষ্টেপ আপ ষ্টেপ ডাউন এনেকুৱা থাকিব. চ' এইখিনি দিছ ইজ অল এবাউট AC অল্টাৰনেটিং কাৰেণ্ট. আৰু প্ৰব্লেম হিচাপত তোমালোকে NCERT বেক চাইডত যিকেইটা কুৱেশ্যন আছে কৰিবলৈ নাপাহৰিব. বহুতেই ইজি কুৱেশ্যন দিয়া আছে, তাৰ ভিতৰতে কিবা নহয় কিবা নিউমেৰিকেলছ আহিব. চ' সেইখিনি কৰিলে মোৰ মতে হৈ যাব লাগে. যিখিনি পিছত নিউমেৰিকেলছ দিয়া আছে, তো নিউমেৰিকেল কেইটা মই এবাৰ চাই দিছো. চ' ইয়াতে ৰেজিষ্টাৰ এনেকুৱা দিয়া আছে, RMS ভেলু কৰিব দিছে, ভেৰি ইজি. আই থিংক এইটো কুৱেশ্যনে আহি গৈছে প্ৰিভিয়াছ ইউজত আগত. চ' এই পিক ভল্টেজ ইমান দিয়া আছে, RMS ভল্টেজ. এতিয়া হয়তো এইবাৰ এইটো কুৱেশ্যন আহিব, দ্য পিক ভল্টেজ অফ এন AC চাপ্লাই ইমান দিয়া আছে, RMS ওলাব দিব. মষ্ট কমন কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আহিব. হোৱাট ইজ দ্য পিক কাৰেণ্ট, পিক কাৰেণ্ট ওলাব দিছে. চ' এইকেইটা কুৱেশ্যনে ইয়াতে থকা কুৱেশ্যন কেইটাই চাই যাবা, ভেৰি ইজি কুৱেশ্যন. তো এইকেইটাৰ ভিতৰতে কুৱেশ্যন আহিব. চ' দিছ ইজ অল এবাউট ইউৰ চেপ্টাৰ অল্টাৰনেটিং কাৰেণ্ট. ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ. তোমালোকে যদি ভাল পোৱা তেতিয়াহ'লে আৰু মই নেক্সট বাকীবোৰ ভিডিঅ' ইয়াতে ট্ৰাই কৰিম. চ' অল দ্য বেষ্ট, ভালকে পঢ়া, এণ্ড থেংক ইউ.